আমাৰ বিষয়টো আছিলে সামাজিক সাংস্কৃতিক নৃতত্ব ইয়াৰ ইতিহাস আৰু বিকাশ। গতিকে আমি আগৰ ক্লাছত ডিছকাছ কৰিছিলো যে আমাৰ এন্থ্ৰপলজি নৃতত্বৰ যোনটো প্ৰধান শাখাৰ ভিতৰত যোনটো আহে সাংস্কৃতিক নৃতত্ব। আৰু সাংস্কৃতিক নৃতত্ব কেতিয়াবা সামাজিক সাংস্কৃতিক নৃতত্ব বুলি কয় যেতিয়া আমি ইয়াৰ সমাজৰ বিভিন্ন স্তৰসমূহ সমাজৰ বিভিন্ন শাখাসমূহক আমি যেতিয়া ওতঃপ্ৰোতভাৱে জড়িত কৰি যেতিয়া আমি লওঁ তেতিয়া সামাজিক সাংস্কৃতিক নৃতত্ব বুলি কয়। গতিকে ইয়াৰ ইতিহাসৰ বিষয়ে আমি আগৰ ক্লাছত ডিছকাছ কৰিছিলো। তাত আমি পাইছিলো যে আমাৰ নৃতত্বৰ বা আমি সামাজিক সাংস্কৃতিক নৃতত্বই কওঁ ইয়াৰ উৎপত্তিটো কেনেকে হ'ল। ইয়াৰ উৎপত্তি হোৱাৰ আমি যিখিনি কথা তথ্য পাইছিলো তাৰ পৰা এইটো কথা গম পাইছিলো যে সামাজিক সাংস্কৃতিক নৃতত্বৰ মেইন উৎপত্তি হৈছে যেতিয়া ইয়াৰ বিষয়ে বিতংভাৱে আৰম্ভণি হোৱাৰ আগতে যেতিয়া ইয়াক অধ্যয়ন কৰিছিল। কোনে কৰিছিল অধ্যয়ন? এইসমূহ কৰিছিল ট্ৰেভেলাৰ্ছ, যিবিলাক আছিল ব্যৱসায় মিছনাৰী উপনিৱেশসকলে, যিসমূহে পৃথিৱীৰ বিভিন্ন ঠাইত ঘূৰি পেলাই তেওঁলোকে তথ্য আহৰণ কৰিছিলে। তেওঁলোকে কোনো বৈজ্ঞানিক পদ্ধতিৰে ব্যৱহাৰ কৰি তথ্য আহৰণ কৰা নাছিলে। তেওঁলোকে গৈছিল বিভিন্ন কাৰণত। যেনেকে আমি ব্যৱসায়ৰ কথা কওঁ, সেই ব্যৱসায়ীসকলে পৃথিৱীৰ বিভিন্ন অঞ্চলত ব্যৱসায়ৰ কাৰণে গৈছিল, ব্যৱসায় ভিত্তিত তেওঁলোকে আগবাঢ়ি গৈছিল। ঠিক তেনেদৰে মিছনাৰীসকলে তেওঁলোকৰ ধৰ্ম প্ৰচাৰৰ কাৰণে, যেনেকে ট্ৰেভেলাৰ যাযাবাৰসকলে বিভিন্ন ঠাই তেওঁলোকে ভ্ৰমণ কৰি তেওঁলোকে বেলেগ বেলেগ ধৰণৰ মানুহ লগ পাইছিলে আৰু সেই মানুহৰ পৰাই তেওঁলোকে তথ্যসমূহ আহৰণ কৰিছিলে। গতিকে আমি নৃতত্বৰ যদি আৰম্ভণিটো কওঁ তেতিয়া আৰম্ভণিটো ক'ব গ'লে আমাৰ প্ৰথম কথাটোৱে মনত ৰাখিব লাগিব, নৃতত্বৰ আৰম্ভণিটোৱে হৈছে এইসকলৰ লোকৰ অৱদান আছে। এইসকলৰ লোকৰ অৱদানৰ অবিহনে আমি নৃতত্বৰ যিটো অধ্যয়ন সেই অধ্যয়নৰ আমি কেতিয়াও আগবঢ়াব নোৱাৰিলোহেঁতেন। তেওঁলোকে পৃথিৱীৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰি তাৰ পৰা বিভিন্ন তথ্য আহৰণ কৰি তেওঁলোকে বহুখিনি কথা আমাক জানিবলৈ দিছিল। গতিকে আমি যদি চাওঁ যে তেওঁলোকৰ অৱদানৰ অবিহনে আমি নৃতত্বৰ কেতিয়াও অস্তিত্বৰ কথা কল্পনাই কৰিব নোৱাৰো। গতিকে আমি এইখিনি কথা আলোচনা কৰিছিলো আগৰ ক্লাছত যে নৃতত্বৰ কেনেকে উৎপত্তি হ'ল। সময় যোৱাৰ লগে লগে তেওঁলোকৰ যিখিনি তথ্য তেওঁলোকে যি আহৰণ কৰিছিল, যি লোকসকলে ব্যৱসায় মিছনাৰী ট্ৰেভেলাৰ্ছ ভয়েজাৰ্ছ যিসকলে পৃথিৱীৰ বিভিন্ন অঞ্চলত ঘূৰি ফুৰি যাযাবাৰসকলে তেওঁলোকে কোনো উদ্দেশ্যলৈ যোৱা নাছিল। তেওঁলোকে ফুৰিবলৈ মনেৰে গৈছিল, তেওঁলোকে নতুন জাগাৰ সন্ধানত গৈছিলে। ঠিক সেই উদ্দেশ্যহে গৈছিলে। তেওঁলোকে কোনো নৃতাত্ত্বিক অধ্যয়নৰ প্ৰণালীৰ জৰিয়তে তথ্য আহৰণ কৰা নাছিলে। তেওঁলোকৰ কোনো আগৰ পৰা পৰিকল্পনা নাছিল যে আমি সেইখিনি জেগাত যাম আৰু গৈ পেলাই মানুহৰ বিষয়ে অধ্যয়ন কৰিম, যোনটো আমি নৃতত্বৰ আমি পদ্ধতিগত যোনটো অধ্যয়ন আমি ব্যৱহাৰ কৰো। কিন্তু আমাৰ এই ক্ষেত্ৰত কি হৈছিল, তেওঁলোকে গৈছিলে, তেওঁলোকে নতুন জেগাৰ সন্ধানত গৈছিলে, নতুন ব্যৱসায় বাণিজ্যৰ কাৰণে গৈছিল। আৰু উপনিৱেশসকলে নতুন জেগাত গৈ পেলাই নতুন মানুহখিনি ওপৰত তেওঁলোকে শাসন কৰিবলৈ গৈছিল। মিছনাৰীসকলে ধৰ্ম প্ৰচাৰৰ কাৰণে গৈছিল। গতিকে এই লোকসকলে পৃথিৱীৰ বিভিন্ন অঞ্চলত গৈ পেলাই তেওঁলোকে বিভিন্ন লোক দেখা পাইছিলে। তেওঁলোকৰ সংস্কৃতি, তেওঁলোকৰ লাইফষ্টাইল, তেওঁলোকৰ কালচাৰ, তেওঁলোকৰ ভেলুজ নৰ্মছ তেওঁলোকক আকৰ্ষণ কৰিছিলে। তেওঁলোকে দেখা পাইছিল যি ইউৰোপীয়ানসকলৰে আমি কলো, যেতিয়া তেওঁলোকে পৃথিৱীৰ বিভিন্ন অঞ্চলত যেতিয়া ঘূৰি ফুৰিছিলে তেতিয়া তেওঁলোকে লক্ষ্য কৰিছিল যে যিসকল নতুন অঞ্চলত যাওঁতে যিসকলক লোকক তেওঁলোকে লগ পাইছিল সেই লোকসকলৰ দেখোন তেওঁলোক পৃথক। তেওঁলোকতকৈ দেখোন তেওঁলোক অলপ বেলেগ ধৰণৰ। হয়তো ভাষাৰ ক্ষেত্ৰত হ'ব পাৰে, হয়তো লাইফষ্টাইলৰ ক্ষেত্ৰত হ'ব পাৰে। তেওঁলোকৰ পৰা দেখোন তেওঁলোক পৃথক। কি কাৰণটো কেনেকুৱা, কি কাৰণে হৈছে এনেকুৱা, সেই গোটেইখিনি কথা তেওঁলোকে জানিব ইচ্ছা কৰিলে। গতিকে এই যে অধ্যয়নৰ যোনটো প্ৰণালী, সেই অধ্যয়নৰ যোনটো মেইন খুঁটিটো সেইটো কিন্তু আমাৰ সেই লোকসকলৰ কাৰণেহে হৈছে, এই ট্ৰেভেলাৰ্ছ ভয়েজাৰ্ছ এই যাযাবাৰসকলৰ কাৰণেহে হৈছে। তেওঁলোকে যদি সেইখিনি সময়ত তথ্যখিনি আহৰণ কৰি লিপিবদ্ধ নকৰিলেহেঁতেন, পিছলৈ সেইসমূহ লিপিবদ্ধ কৰা যিখিনি টোকাসমূহ সেইখিনি কিতাপ আকৃতিত পিছত পাব্লিছ কৰা হ'ল। আৰু তেওঁলোকৰ সেই অনুদানৰ কাৰণে কিন্তু আমাৰ নৃতত্বৰ যোনটো অধ্যয়ন সেই অধ্যয়নৰ প্ৰণালীটো আৰম্ভ কৰা হ'ল। গতিকে আমি যদি চাওঁ যে তেওঁলোকৰ অৱদান অতি বেছি। সেইখিনি বস্তু আমি আগৰ ক্লাছত ডিছকাছ কৰিছো।
ইকাৰণে এইটো কথা ক'ব লাগিব যে আধুনিক সাংস্কৃতিক নৃত্যৰ উৎপত্তি হৈছে 19th century নৃতাত্ত্বিক পৰাই আৰু ইয়াৰ প্ৰক্ৰিয়াৰ স্বৰূপে বিকাশ হৈছে য'ত মানৱ সমাজৰ সংগঠিত তুলনা জড়িত হৈ আছে ইকাৰণে আমি এইটো কথা কৈছিলো যে 19th century পা কিন্তু পিছলৈ 19 শতিকাৰ পিছভাগলৈ কিন্তু নৃত্যৰ যোনটো প্ৰক্ৰিয়া সেইটো এটা সংগঠিত সুসংগঠিতভাৱে মানে অধ্যয়ন কৰা প্ৰণালীটো আৰম্ভ হৈছিল তাৰ আগত হয়তো হেনেকুৱা ধৰণে নাছিলে কিন্তু সেইটো কথা মই ক'ব নোৱাৰো যে নৃত্যৰ অধ্যয়নটো একেবাৰে নোহোৱা মানে হেতুটো মানে ষ্টাইল হেতু যে একেবাৰে 19th century পৰা আৰম্ভ হৈছে এইটো ক'ব নোৱাৰো তাৰ অধ্যয়ন বহু বছৰ আগৰ পৰা যেতিয়াৰ পৰা এই লোকসকলে বিভিন্ন অঞ্চলত গৈ পেলাই তেওঁলোকে বিভিন্ন কাৰণত গৈ পেলাই লোকসকলক লগ পাইছিল পৃথিৱীৰ আৰু তেওঁলোকে তাৰ পৰা তথ্য আহৰণ কৰিছিল গতিকে এই লোকসকলৰ তথ্যসমূহ কিন্তু অতি মানে গুৰুত্বপূৰ্ণ তথ্য আছিল এই লোকসকলৰ তথ্যৰ কিন্তু আৰম্ভণি নৃত্যৰ অধ্যয়নৰ যেনেকে উদাহৰণস্বৰূপে আমি যদি চাওঁ টাইলাৰ জেমছ ফ্ৰেজাৰ সেইখিনি মই কৈছো আগৰটো তেওঁলোকে যোনখিনি তথ্য মানে আহৰণ কৰিছিল সেই তথ্যসমূহ কিহৰ ওপৰত এই ভয়েজাৰ ট্ৰেভেলাৰ উপনিবেশসকলৰ আধাৰত তেওঁলোকে যিখিনি অধ্যয়ন তেওঁলোকে এনালাইসিস কৰিছিল তাৰ আধাৰটো হৈছে তেওঁলোকৰ টুকাসমূহৰ পৰা গতিকে আমি যদি চাওঁ এই তেওঁলোকৰ যি উপনিবেশসকল নাইবা ব্যৱসায় মিশনাৰী যিসকলৰ তেওঁলোকৰ যি তথ্য সেই তথ্যখিনি অতি মানে গুৰুত্বপূৰ্ণ এই তথ্যৰ পৰাই তেওঁলোকে কিন্তু বিশ্লেষণ কৰি চাইছিলে এসময়ত নৃত্যৰ যিটো অধ্যয়নৰ প্ৰণালী তাৰ যদি ইতিহাস মেলি চাওঁ যোনটো ফিল্ড ষ্টাডি যোনটো ক্ষেত্ৰ অধ্যয়নৰ যোনটো মানে ষ্টাডি যোনটো আমাৰ প্ৰণালী সেইটো এসময় নাছিলে এইটো পিছৰ সময়ত আৰম্ভণি কৰা হ'ল আগত যিসকলে মানে যিসকলৰ পৰা তেওঁলোকে তথ্য পাইছিলে সেই সকল লোকে তেওঁলোকে কোনো প্ৰি প্ল্যান কৰি যোৱা নাছিলে নাইবা তেওঁলোকে কোনো ফৰ্মেল ট্ৰেইনিং নাছিলে তেওঁলোকে গৈছিল তেওঁলোকৰ উদ্দেশ্যত আৰু তেওঁলোকে তাৰ পৰা তথ্যখিনি সংগ্ৰহ কৰি ৰাখিছিলে আৰু এই তথ্যৰ পৰাই পিছত গৈ পেলাই নৃত্যৰ অধ্যয়ন প্ৰণালী আৰম্ভ হ'ল গতিকে এই বিখ্যাত নৃতাত্ত্বিক যেনেকে টাইলৰে কওঁ আমি ফ্ৰেজাৰ্ছে কওঁ তেওঁলোকে কি কৰিছিল তেওঁলোকে অধ্যয়ন কৰিছিল এই লোকসকলৰ তথ্যৰ পৰা গতিকে তেওঁলোকক আৰ্মচেয়াৰ এন্থ্ৰোপলজিষ্ট বুলিও কোৱা হয় যায় আৰু সেই তেওঁলোকক কিয় কোৱা হয় আৰ্মচেয়াৰ এন্থ্ৰোপলজিষ্ট কাৰণ কি তেওঁলোকে যিখিনি অধ্যয়ন কৰিছে নিজে গৈ পেলাই কৰা নাই তেওঁলোকে লোকে যিখিনি তথ্য আনি থৈছে তাৰ পৰা তেওঁলোকে বিশ্লেষণ কৰি চাইছে গতিকে তেওঁলোকক আৰ্মচেয়াৰ এন্থ্ৰোপলজিষ্ট বুলি কোৱা হয় ইকাৰণে সাংস্কৃতিক নৃত্যৰ উত্থান 19th century শেষৰ ফালেৰেহে ঘটিছে বুলি কয় যেতিয়া কোনো সাংস্কৃতিক আদিম আৰু কোনোবাই সভ্য সেই সম্পৰ্ক প্ৰশ্নবোৰ কেৱল ফ্ৰেজাৰ্ছৰ নহয় আন বহুতে মন দখল কৰিব পাৰিছিল গতিকে আমি যে ক'ব পাৰো যে আদিম বা সভ্য এখিনি অকল যে ফ্ৰেজাৰ্ছৰ জেমছ ফ্ৰেজাৰ্ছৰে নহয় সেইখিনি সময় পিছৰ সময়লৈ অন্য লোকসকলৰ নৃতাত্ত্বিকবিদসকলৰ মনলৈ আহিছিল কাৰণ কি আদিম সম্প্ৰদায় বুলি ক'লে আমি মনলৈ কেনেকুৱা আহোঁ আদিম সম্প্ৰদায় বুলি ক'লে আমি এনেকুৱা এখন সমাজৰ কথা কওঁ যি সমাজৰ লোকসকলৰ জীৱিকা পৌৰাণিক আৰু সেইখিনি সময়ত কি হৈছিল যেতিয়া আমি যদি ইতিহাসটো মেলি চাওঁ নৃত্যৰ সামাজিক নৃত্যই হওক নাইবা নৃত্যৰ এজ এ হোল যদি আমি চাওঁ সেইখিনি সময় পৃথিৱীৰ মানে যদি 19th century আগৰ সময়খিনি যেতিয়া বিভিন্ন পৃথিৱীৰ বিভিন্ন ঠাইত বেলেগ বেলেগ সমল আৱিষ্কাৰ হৈছিল আৰু সেই সমলসমূহৰ পৰা কিন্তু মানে কি কৰিছিল নৃত্যৰ যদি পদ্ধতিগত প্ৰণালীৰ অধ্যয়ন এইটো আৰম্ভ হৈছিল সেইখিনি সময়ত কি হৈছিল যেতিয়া পৃথিৱীৰ বিভিন্ন ঠাইত আৰ্টিফেক্টসমূহ উদ্ধাৰ হৈছিল এই আৰ্টিফেক্টসমূহক যেতিয়া নৃত্যবিদসকলে অধ্যয়ন কৰি চাইছিল তেতিয়া তেওঁলোকে বহুখিনি কথা দাঙি ধৰিব পাৰিছিল কাৰণ কি সেই আৰ্টিফেক্টসমূহ কি মানুহে বনোৱা মানুহে তৈয়াৰ কৰা আৰু সেই আৰ্টিফেক্টসমূহৰে কিন্তু একোটা চিঞৰি তেওঁলোকে আৰ্টিফেক্টসমূহে কৈ আছে যে আমাৰ লগত কি লোক জড়িত হৈ আছে যেনেকৈ উদাহৰণস্বৰূপে যি আৰ্টিফেক্ট আমি তুলৰ মানে সঁজুলিৰ কথা আমি যদি কওঁ সঁজুলিৰ কথা তেনেকৈ প্ৰাগ ইতিহাসত আমি তিনিটা ভাগত বিভক্ত কৰিব পাৰিম লোৱাৰ মিডিল আৰু আপাৰ যেনেকৈ আমি লোৱাৰ টুলখিনি নিম্ন প্ৰত্নপ্ৰস্তৰ যুগৰ যিখিনি সঁজুলি সেই সঁজুলিখিনি আমি সেই সঁজুলিখিনি আকাৰ মধ্য প্ৰত্নপ্ৰস্তৰ যুগৰ সঁজুলিতকৈ বেলেগ হ'ব ঠিক তেনেদৰে উচ্চ প্ৰত্নপ্ৰস্তৰ যুগৰ সঁজুলিতকৈ সেইখিনি বেলেগ হ'ব এই তিনিটা ষ্টেজৰ যদি আমি সঁজুলি মিলাই পেলাই চাওঁ তেতিয়া আমি ক'ব পাৰো কোনটো যুগৰ সঁজুলি কোনটো যুগৰ হয় কাৰণ কি আমি সেইখিনি বিষয় নলেজ আছে গতিকে সেই সমলে কিন্তু আমাৰ নৃত্যৰ অধ্যয়নৰ প্ৰণালীত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আমি অকল নৃত্যত আমি অকল যে মানুহৰ আৱেগিক দিশটোকে অধ্যয়ন কৰিম এইটো নহয়
যদিও নৃত্যত দুটা শাখাত বিভক্ত আছে, আৱেগিক নৃত্যত্ব, সাংস্কৃতিক নৃত্যত্ব, কিন্তু আৱেগিক নৃত্যত্বত অকল যে আমি অকল মানুহৰ আৱেগিক দিশটোতে অধ্যয়ন কৰি সীমিত ৰাখিলো সেইটো নহয়, তাৰ লগত কানেক্টেড বহুত বস্তু জড়িত হৈ আছে। গতিকে সাংস্কৃতিক নৃত্যত্বৰ ভিতৰত বহুতখিনি কথা আহি যায়। সেই গোটেইখিনি অধ্যয়ন কৰিছিল নৃত্যত্বই, আৰু পৃথিৱীৰ বিভিন্ন অঞ্চল সেইবিলাক আৱিষ্কাৰ হোৱা হৈছিল। গতিকে তাৰ পৰাই প্ৰমাণ পোৱা যায় যে নৃত্যত্বৰ অধ্যয়নৰ যি প্ৰণালী সেইটো এটা প্ৰণালী বহুত গভীৰ, আৰু ইয়াৰ এটা এনালাইটিকেল ষ্টাডি কৰিলে গম পোৱা যায়। যেনেকে আমি যদি চাওঁ, আমি দেখা পাম যে সাংস্কৃতিক নৃত্যত্বৰ যি ভাগসমূহৰ ভিতৰত সামাজিক নৃত্যত্ব আহি যায়, প্ৰাগৈতিহাসিক নৃত্যত্ব আহি যায়, তাৰ লগত নৃগোষ্ঠীয় তত্ত্ব আহি যায়, নৃগোষ্ঠীয় ভাষা তত্ত্ব আহি যায়। গতিকে এইসমূহ যি ভাষাৰ ওপৰত অধ্যয়ন, ঠিক তেনেদৰে যে নৃগোষ্ঠীয় তত্ত্ব একোটা বিশেষ জনগোষ্ঠীৰ ওপৰত অধ্যয়ন, ঠিক তেনেদৰে আমাৰ ইতিহাসৰ বিষয়, প্ৰি হিষ্ট্ৰীৰ যি বিভিন্ন আৰ্টিফেক্টসমূহৰ বিষয়ে অধ্যয়ন, সামাজিক নৃত্য সমাজৰ বিভিন্ন স্তৰসমূহৰ বিষয়ে অধ্যয়ন, সেই অধ্যয়নসমূহ আহিলে কেনেকে মানুহৰ মনলৈ? নিশ্চয় মানুহৰ মাজত এটা কৌতূহলৰ সৃষ্টি হৈছিল যে সমাজত এনেকুৱা কিছুমান লোক আছে নাইবা এনেকুৱা কিছু সংস্কৃতি তেওঁলোকতকৈ পৃথক। তেওঁলোকে এইকাৰণে মই ক'ব বিচাৰো যে যেতিয়াই এই ট্ৰেভেলাৰ্ছ আৰু ভয়েজাৰ্ছ সকলে বিভিন্ন ঠাইত, যাযাবৰসকলে বিভিন্ন ঠাইত যেতিয়া লগ পাইছিলে মানুহসমূহক, তেতিয়া তেওঁলোকে সেই মানুহসমূহৰ বিষয়ে অধ্যয়ন কৰিছিল। যদিও সেই অধ্যয়নটো কোনো পদ্ধতিগত নহয়, কিন্তু তেওঁলোকে যোনটো অবজাৰভেশ্যন কৰি পেলাই, নিৰীক্ষণ কৰি পেলাই তেওঁলোকে বহু কথা জানিব পাৰিছিল, যিটো বা আমি ক'ব পাৰো যে তেতিয়াৰ পৰাই মানুহৰ মাজত এটা কিউৰিয়াছ ভাৱ হ'ল, যে তেওঁলোকৰ এটা কৌতূহল জন্মিল যে কেনেকেনো বেলেগ হয়। তেওঁলোকোতো মানুহ হয়, কিন্তু তেওঁলোকৰ দেখোন সমাজ ব্যৱস্থা ইমান বেলেগ, তেওঁলোকৰ দেখোন সমাজ ব্যৱস্থা বেলেগ, লগতে তেওঁলোকৰ খাদ্য সম্ভাৰ বেলেগ, তেওঁলোকৰ মানে লেংগুৱেজৰ বেলেগ আছে, তেওঁলোকৰ কথা কোৱা ধৰণ বেলেগ, তেওঁলোকৰ কালচাৰ ভেলুজখিনি বেলেগ, কেনেকে বেলেগ হ'ল? তাৰ পৰাই মানুহৰ এটা জানাৰ ইচ্ছা হ'ল। গতিকে এই পৃথিৱীৰ বিভিন্ন অঞ্চলত বসবাস কৰা লোকক জানিবলৈ মানুহৰ এটা কৌতূহল সৃষ্টি হ'ল, আৰু তাৰ পৰাই কিন্তু নৃতত্বৰ অধ্যয়ন প্ৰণালী আৰম্ভ হ'ল। তাৰ লগতে আৰু এটা কথা, আদিম যুগ আৰু মানে আদিম সমাজ আৰু আমি যদি কওঁ আধুনিক সমাজ, এই দুটা কিন্তু এটা ইম্পৰ্টেণ্ট, মানে আমি যদি কওঁ ইম্পৰ্টেণ্ট ফেক্টৰ ফৰ ষ্টাডিং এন্থ্ৰপলজি। যেনেকে আমি যদি কওঁ আদিম সম্প্ৰদায় নাইবা আদিম সমাজ, নৃতত্ববিদসকলে অকল আদিম সমাজৰ বিষয়ে নকয়, তেওঁলোকে বৰ্তমান সময়ৰ সমাজকো অধ্যয়ন কৰে। গতিকে যেতিয়া নৃতত্ববিদসকলে দেখা পালে যে কিছুমান এনেকুৱা সমাজ আছে, কিছুমান লোক আছে পৃথিৱীত, যিসকল লোকৰ মানে যোনটো জীৱিকা সেইটো দেখোন তেওঁলোকতকৈ বেলেগ, নাইবা তেওঁলোকৰ যোনটো লাইফষ্টাইল, সেইটো লাইফষ্টাইলটো দেখোন একেবাৰে অতি পিছপৰা নাইবা অতি আদিম যুগৰ, এনেকুৱা কিছুমান সম্প্ৰদায় আছে। গতিকে নৃতত্ববিদসকলৰ মাজত এটা কিউৰিয়চিটি ভাৱ এটা জাগ্ৰত হ'ল, কি তেওঁলোকে বিচাৰিলে কি সেইসমূহ লোকক আমি অধ্যয়ন কৰিবলৈ যাম, আৰু অধ্যয়ন কৰি তেওঁলোকৰ বিষয়ে জানিম। সেই জানাৰ যোনটো ইচ্ছা, সেই জানাৰ ইচ্ছাটোৱে কিন্তু তেওঁলোকৰ মনত সেই লোকসকলৰ বিষয়ে অধ্যয়ন কৰিবলৈ প্ৰেৰণা যোগালে। গতিকে পৃথিৱীৰ বিভিন্ন অঞ্চলত বসবাস কৰা লোকৰ যদি আধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰতে কওঁ নাইবা অন্য ক্ষেত্ৰতে কওঁ, তেওঁলোকৰ বিষয়ে জানিবলৈ সদায় এটা ইচ্ছা আছে। যেনেকে যদি আমি টেকনলজিৰ ক্ষেত্ৰতে কওঁ, টেকনলজিৰ ওপৰতে যদি কওঁ, টেকনলজিকেল ডেভেলপমেণ্টটো কেনেকে হৈছে, এতিয়া আমি যদি কিছুমান লোকক আমি যে কওঁ মানে অল্ড মডেল বুলি কওঁ, কি ক্ষেত্ৰত আমি ক'ম তেওঁলোকক আউটডেটেড? তাৰমানে আউটডেটেড বুলি ক'লে কিয়, পিছপৰা বুলি কিয় ক'ম? পিছপৰা কম হয়তো টেকনলজিৰ ক্ষেত্ৰত, হয়তো সংস্কৃতিৰ ক্ষেত্ৰত নহ'ব, টেকনলজিৰ ক্ষেত্ৰত সাধাৰণতে টেকনলজিৰ ক্ষেত্ৰত তেওঁলোকে পিছপৰা হ'ব পাৰে, কিন্তু হয়তো অন্য কাৰণ তেওঁলোক আমাতকৈ চহকী হ'ব পাৰে। গতিকে নৃতত্ববিদসকলে তেতিয়াৰ পৰাই তেওঁলোকৰ অধ্যয়নটো আৰম্ভই হৈছে এই লোকসকলক কম্পেৰেটিভ ষ্টাডিৰ পৰা। তেওঁলোকে সদায় তুলনামূলক অধ্যয়নৰ ওপৰত গুৰুত্ব দিছে, যে এই লোকসকল এতিয়াও কেনেকে আদিম লাইফষ্টাইলৰ জীয়াই আছে, তেওঁলোকৰ বিষয়ে মানে জানিবলৈ খুবেই এটা মনত এটা ইচ্ছা বা জন্মি গ'ল। আৰু তাৰ পৰাই কিন্তু আমি নৃতত্বৰ সামাজিক সাংস্কৃতিক নৃতত্ব বুলিয়ে কওঁ, তাৰ ইতিহাসৰ মানে আমি পাওঁ। এতিয়া সকলো মানৱ সমাজে নিজৰ ৰীতি নীতি উৎপত্তি কেনেকৈ হ'ল আৰু নিজৰ আৰু চুবুৰীয়া সমাজৰ সংস্কৃতিৰ মাজত পাৰ্থক্য অৰ্থ কি হ'ব পাৰে, সেই বিষয়ে কৌতূহল হৈ আছিল। যে মই এইদৰে এক অৰ্থত তেওঁলোকে সকলোৰে নিজৰ নৃতত্ব গঢ়ি
তুলিছিল কিন্তু আগবঢ়োৱা ব্যাখ্যাবোৰ আনকি এতিয়া সেইবোৰৰ আংশিকভাৱে সঠিক পৰ্যবেক্ষণৰ ওপৰত গুৰুত্ব দিয়ে আমি ক'ব পাৰিম গতিকে এই সকলো মানৱে সমাজে নিজৰ নিজৰ ৰীতি নীতিৰ উৎপত্তি যেনেকে আমাৰ বিহু কথাই ক'লো তে বিহুটো কেনেকৈ উৎপত্তি হ'ল সেই তাৰ বিষয়ে মানুহে জানিব বিচাৰে এটা কৃষি প্ৰধান উৎসৱ কৃষিৰ লগত জড়িত হৈ আছে ঠিক তেনেদৰে কিছুমান উৎসৱ পাৰ্বণ আছে সেই উৎসৱ পাৰ্বণৰ মানে উৎপত্তিটো কেনেকুৱা নাইবা কিছুমান এনেকুৱা কালচাৰ আছে ট্ৰেডিশন আছে সেই ট্ৰেডিশনসমূহ কেনেকৈ হ'ল তাৰ মানে ইম্পৰ্টেন্সটো কেনেকুৱা তাৰ গুৰুত্বটো কেনেকুৱা তাৰ বিষয়ে মানুহে জানিব বিচাৰিলে তাৰ বিষয়ে মানুহে জানিব বিচাৰি তেওঁলোকে এটা অধ্যয়ন আৰম্ভ কৰিলে এটা অধ্যয়ন প্ৰণালী তেওঁলোকে আৰম্ভ কৰিলে মানে আৰু এটা মানে সদায় আছিল যে সুপ্ৰিয়া সমাজৰ মাজত নিজৰ সংস্কৃতি কি পাৰ্থক্য কি আছে সদায় ডিফাৰেন্সটো কি যেনেকৈ আমি যদি চাওঁ আমাৰ ওচৰত যদি অন্য সম্প্ৰদায়ৰ লোক থাকে তেতিয়া আমি সদায় জানিব বিচাৰো তেওঁলোকে কি কৰি আছে আমাৰ সংস্কৃতি তেওঁলোকৰ সংস্কৃতি কেনেকৈ পৃথক সেইসমূহ কথা সদায় মানে মানুহৰ মাজত আছিল আৰু সেই তাৰ পৰাই কিন্তু নৃতত্বৰ অধ্যয়নৰ প্ৰণালী আৰম্ভ হৈছে যেনেকৈ আমি যদি চাওঁ আমি এটা কালচাৰেল এছিমিলেশ্যন বুলি এটা কনচেপ্ট আছে যেনেকৈ যেতিয়া দুটা সংস্কৃতি একেলগে থাকে তেতিয়া কি হয় কিছু সংস্কৃতিৰ অন্য এটা সংস্কৃতিৰ যোনটো চলি থকা সংস্কৃতিটোৰ ওপৰত প্ৰভাৱ পেলায় নাইবা সেই সংস্কৃতি দুটাৰে মাজত ইণ্টাৰমিক্সাৰ হয় সেইটো কি কাৰণে হয় কাৰণ কি তেওঁলোকৰ কিছু কালচাৰেল এলিমেণ্ট এটা সংস্কৃতিয়ে গ্ৰহণ কৰিব আৰু কেতিয়াবা কি হয় নকৰিবও পাৰে সেইকাৰণে এই আমি সদায় কি মানে নৃতত্ববিদসকলে সদায় জানিব ইচ্ছা কৰে যে এইসমূহ কালচাৰেল ডিফাৰেন্স নাইবা এছিমিলেশ্যনটো কেনেকৈ হয় কেনেকৈ এটা অন্য সংস্কৃতি এটা আন এটা সংস্কৃতিৰ প্ৰভাৱ কেনেকৈ পেলায় সেই গোটেইসমূহ যেতিয়া জানিবলৈ সমাজত এটা কৌতূহলৰ সৃষ্টি হয় তেতিয়াই কিন্তু নৃতত্বৰ অধ্যয়নৰ প্ৰণালী আৰম্ভ হয় গতিকে আমি যদি চাওঁ এই মানে নৃতত্বই সামাজিক সাংস্কৃতিক নৃতত্বৰ ইতিহাসটোৱে হৈছে মানুহৰ ৰীতি নীতিৰ উৎপত্তিৰ যোনটো মানে কৰপা হৈছে কেনেকৈ হৈছে তাৰ বিষয়ে জানিবলৈ সদায় ইচ্ছা হৈ আছে সমাজত প্ৰতিষ্ঠিত হৈছিল যেতিয়া তেতিয়া বেছিভাগ সময় আমি মিথৰ মানে আমি তাৰ ওপৰত আধাৰত চলো যেনেকৈ কেতিয়াবা এনেকুৱা হয় যে মানে কোৱা যায় কি মানে আমাৰ সমাজতে এইটো কথা কৰিব নাপায় পায় কিছুমান কথা আমাৰ আছে টেবু কিছুমান আছে সেই টেবুবিলাকৰো কিন্তু একোটা মানে আমাৰ কালচাৰৰ লগত জড়িত হৈ আছে আৰু সেইসমূহ কিন্তু আমাৰ সামাজিক নৃতত্বৰ মানে অধ্যয়নৰ ইতিহাসৰ লগত জড়িত হৈ আছে যেনেকৈ বৈজ্ঞানিক চিন্তাধাৰা সভ্যতাৰ সীমিত সংখ্যক কেন্দ্ৰকে আবিৰ্ভাৱ হ'বলৈ ধৰিলে যেনেকৈ সভ্যতাৰ ওপৰতো যেনেকৈ সভ্যতাৰ কেন্দ্ৰবিন্দু আবিৰ্ভাৱ হোৱাৰ লগে লগে তাৰ লগত কিছু অন্য সংখ্যক কথাও জড়িত হৈ আছে যেনেকৈ যেতিয়াৰ পৰা হাৰাপ্পান চিভিলাইজেশ্যন এই চিভিলাইজেশ্যনসমূহ যেতিয়াৰ পৰাই মানে ডিস্কভাৰী হ'ল তেওঁলোকৰ যেতিয়া ইনভেনশ্যন হ'ল সেই সংস্কৃতিসমূহ মানে আৱিষ্কাৰ হোৱাৰ লগে লগে তাতে বহুত কথা জড়িত হৈ আছে যেনেকৈ তেওঁ সেই সংস্কৃতিক সমূহৰ আৱিষ্কাৰ হোৱাৰ লগে লগে যি সমলসমূহ পাইছিলে যি সমলসমূহ ডিস্কভাৰ হৈছিলে সেই সমলসমূহ লগত সদায় কি কৰিছিলে মানে বৰ্তমান সমাজ যি সমাজত পাইছিলে সেই সমাজৰ লগত তেওঁলোকে সদায় মিলাই চাইছিলে আৰু সেই সমলসমূহৰ বিষয়ে অধ্যয়ন কৰিবলৈ সদায় প্ৰেৰণা যোগাইছে আৰু সেইসমূহে কিন্তু নৃতত্বৰ অধ্যয়নৰ ইতিহাসত সহায় কৰিছে সেই আমি সদায় কি কৰোঁ সমাজত আমি সদায় সভ্যতাৰ কথা কওঁ আমি সদায় জানিব বিচাৰোঁ মানৱ সভ্যতা কেনেকৈ আৰম্ভ হ'ল আমাৰ সভ্যতা সমাজত কেনেকৈ সভ্য বুলি যে শব্দটো আমি সভ্যতা কেনেকৈ হ'ল সংস্কৃতি শব্দটো কালচাৰৰ শব্দটো সংস্কৃতি সংস্কাৰৰ পৰা হৈছে সংস্কাৰ শব্দৰ পৰা আহিলে সভ্যতা মানে কি কিহক আমি সভ্যতা বুলি কওঁ কি ক্ষেত্ৰত আমি কওঁ যেনেকৈ আমি যদি মধ্যযুগীয় সমাজৰ কথা কওঁ নাইবা পশ্চিমীয়া জগতৰ কথাই ক'লোঁ কিন্তু আমি দেখা পাম যে আমাৰ কাৰণে হয়তো সেইখিনি কথা আমি গ্ৰহণযোগ্য নহ'ব পাৰে কিন্তু পশ্চিমীয়া দেশসমূহত কেতিয়াবা আমি দেখা পাম সেই দেশসমূহত হয়তো কিছু যিসমূহ কথা আমাৰ ইয়াতে গ্ৰহণযোগ্য নহয় সেইখিনি সমাজত গ্ৰহণযোগ্য হ'ব পাৰে গতিকে সামাজিক সাংস্কৃতিক নৃতত্ব সেইসমূহৰ বিষয়ে অধ্যয়ন কৰি তেওঁলোকে সদায় এটা ডিটেইল ষ্টাডি কৰিবলৈ সদায় আগবাঢ়ি আহিছে
আধুনিক নৃতত্বৰ আমি যদি মানে মেইন উৎসটো হৈছে 19 শতিকাৰ মাজভাগৰ আগৰ পৰাই আধুনিক আকৃতি ল'বলৈ আৰম্ভ কৰিলে কাৰণ পশ্চিমীয়া বিশ্বত ধাৰাবাহিকভাৱে নৃতত্বৰ সৃষ্টি হৈছিলে মই এইটো ক'ব বিচাৰো যে বিশ্বযুদ্ধৰ পিছৰ ফালৰ পৰাই কিন্তু কি হৈছিলে আমাৰ নৃতত্বৰ পৃথিৱীৰ বিভিন্ন অঞ্চল নৃতত্বৰ অধ্যয়নৰ প্ৰণালী সহায় কৰিছিল আগবাঢ়িব বিশেষকৈ এটা ফৰ্মেল ষ্টাডি যে এইটো কথা কোৱাই হৈছিল যে নৃতত্বৰ অধ্যয়নৰ প্ৰণালী বহুত এটা ষ্টেজৰ গৈছে যেনেকৈ নিৰ্মাণ কাল সংযোজন কাল গঠনামূলক কাল সমালোচনামূলক কাল গতিকে এই কালসমূহৰ মাজে মাজে কিন্তু নৃতত্বৰ অধ্যয়নৰ এটা সূচনা যোগাইছে 18 শতিকাৰ শেষ ফালে পৃথিৱীৰ আৱিষ্কাৰ শেষ মহাপৰ্যায় আৰম্ভ হৈছিল আৰু একে সময়তে ৰাজনৈতিক আৰু বৈদ্যুতিক বিপ্লৱ কিছুমান ধৰ্মীয় দগমাৰ ওপৰত প্ৰশ্ন আছিল এইখিনি কথা মই আগতে কৈছিলো যে আমাৰ নৃতত্বৰ যোনটো মানে আৰম্ভণি যদিও আমি একেবাৰে বহুত কিছু হেৰডাটাছৰ কথাও কৈছিলো আগত এৰিষ্টটলৰ কথাও কৈছিলো কিন্তু আমি আস্তে আস্তে যেতিয়া গঠনামূলক কাল গঠন এই সাবজেক্টটো যে এটা বিষয় গঠন হিচাপে আৰম্ভ হ'ল সেইটো কিন্তু 18 শতিকাৰ পৰাই হৈছে আৰু সেইখিনি সময়ত কি হৈছিলে নিৰ্মাণ কাল বুলি কৈছিল নিৰ্মাণ কাল বুলি কিয় কৈছে এই নিৰ্মাণ কালতে কিন্তু আস্তে আস্তে নৃতত্বৰ যিটো প্ৰণালীগত যি অধ্যয়ন সেই অধ্যয়ন আস্তে আস্তে আৰম্ভ হৈছিল কাৰণ কি সেইখিনি সময়ত যে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন পৃথিৱীত মানে বিপ্লৱৰ আৰম্ভ হৈছিল ৰিভলিউচন হৈছিল মানে উদ্যোগৰ হেৰি আৱিষ্কাৰ হৈছিল অন্য কথা বস্তু আৱিষ্কাৰ হৈছিল এই আৱিষ্কাৰসমূহে কিন্তু কি কৰিছিল মানৱ সমাজত যিটো অন্ধবিশ্বাস আছিল সেই অন্ধবিশ্বাস আঁতৰাই দিছিল আৰু এটা বৌদ্ধিক চিন্তাধাৰা বিপ্লৱ আৰম্ভ কৰিছিল মানুহে খোলা মনেৰে চিন্তা কৰিবলৈ আৰম্ভ কৰিছিল ধৰ্মীয় ডগমা যেনেকৈ আমাৰ ধৰ্মীয় কিছুমান বিশ্বাস জড়িত হৈ আছে যে মানুহক ভগৱানে এই 5 দিনৰ 7 দিনৰ ভিতৰত সৃষ্টি কৰে যিখিনি কথা মই আগতে কৈছো সেইখিনি চিন্তাধাৰা মানুহৰ মনৰ পৰা আঁতৰি গৈছিল গতিকে যেতিয়া পৰা এই নতুন নতুন মানে ৰিভলিউচন হ'ল সমাজত ৰিভলিউচন হোৱাৰ পৰাই কিন্তু মানে এই সমূহ চিন্তাধাৰা যেনে মানুহে বহলভাৱে বৌদ্ধিক চিন্তা বিপ্লৱৰ আৰম্ভ হ'ল মানুহে খোলা মনে বিষয়সমূহ আলোচনা কৰিবলৈ মুক্ত মনে কৰিবলৈ পাৰা হ'ল আৰু তেওঁলোকে কোনো নিষিদ্ধ নাছিল যে তেওঁলোকে মানে কিয় এইটো বিষয়ত আলোচনা কৰিব যোনটো এসময়ত আছিলে কিন্তু পিছৰ সময়ত তেওঁলোকৰ ওপৰত কোনো নিষিদ্ধ আজ্ঞা দিব নোৱাৰা হৈছিল আৰু তেওঁলোকে মুক্ত মনেৰে তেওঁলোকে আলোচনা কৰিব পৰা হৈছিল গতিকে ধৰ্ম প্ৰচাৰ আৰু প্ৰশাসনীয় বিষয় সকলো আদিম সমাজৰ সম্প্ৰদায়ৰ ওপৰত বিভিন্ন ধৰণৰ লেখামেলা কৰা আৰম্ভ কৰিছিল তেওঁলোকে বহু ক্ষেত্ৰত আদিম সমাজৰ ওপৰত লিখামেলা আৰম্ভ কৰিছিল এই বৰ্ণনাৰ ওপৰত ভিত্তি কৰিয়ে 19 শতিকাৰ মাজভাগৰ পৰা বিখ্যাত নৃতত্ববিদ বিষয় গ্ৰন্থখন যেনেকৈ আমাৰ গ্ৰন্থখন যেনে অৰিজিন অফ স্পিচিছ নামৰ বিখ্যাত গ্ৰন্থখন প্ৰকাশ পাইছিল সেই বিখ্যাত গ্ৰন্থখনে কিন্তু খেলিমেলি যোগাই দিছিলে গোটেই জগতত কাৰণ কি ডাৰউইনৰ যিখিনি এই গ্ৰন্থখনৰ আগবঢ়োৱা বিৱৰ্তনৰ মতবাদে মানৱ সমাজৰ বিষয়ে চিন্তা চৰ্চা কৰি থকা পণ্ডিতসকলৰ বিশেষভাৱে প্ৰভাৱিত কৰিছিল যে মানৱ সমাজ কেনেকৈ উৎপত্তি হ'ল মানৱ সমাজ কেনেকৈ আহিল পৃথিৱীত কি কাৰণে কেনেকৈ তেওঁলোকে পৃথিৱীৰ উৎপত্তি আৰম্ভ কৰি বহু কথাখিনি তেওঁ ডাৰউইনে দাঙি ধৰিছিল সেইকাৰণে ডাৰউইনৰ বিশ্ব নৃতত্বৰ পিতৃ হিচাপে কৈছে এই কথাখিনি মই আগতো কৈছো ক্লাছত তাৰপিছত যে সময়ৰ লগে লগে যেতিয়া পৰিৱৰ্তন হৈ গৈ আছিল তেতিয়াৰ পৰাই কিন্তু মানে এই সামাজিক সাংস্কৃতিক নৃতত্বৰ যি সংস্কৃতিৰ অধ্যয়ন সেই অধ্যয়নৰ সূচনা যোগাইছে কাৰণ কি এসময়ত এই অধ্যয়নৰ কাৰণে কোনো মানে স্কোপ নাছিল মানুহৰ মানে সীমিত আছিলে কিন্তু যি নতুন নতুন আৱিষ্কাৰ হোৱাৰ লগে লগে মানুহৰ চিন্তাধাৰাখিনি বেছি মুক্ত হৈ গ'ল তেওঁলোকে ধৰ্মীয় ডগমাৰ পৰা তেওঁলোকে বাহিল যেনেকৈ মই যদি কওঁ আমাৰ ৰেচিজম যোনটো মানে এসময়ত আছিলে এতিয়াও নোহোৱা বুলি নকওঁ আছে তাৰ কাৰণে মানুহে কি ভাবিছিল যে ক'লা মানুহসকল ইনফিৰিয়াৰ বগাসমূহ সুপিৰিয়াৰ বুলি ভাবিছিলে তাৰ কাৰণে যদি আমি ইতিহাস মিলি চাওঁ তাতে বহুতখিনি আফ্ৰিকাৰ লোকসকলে বহুতখিনি ভুগিব লগা হৈছিল ঠিক তেনেদৰে এসময়ত সেই সকল লোকৰ বিষয়ে অধ্যয়ন কৰা কথা ভাবিবই পৰা নাছিল মানুহে কিন্তু পিছলে এই সমূহৰ লোকৰ বিষয়ে অধ্যয়ন কৰা আৰম্ভ কৰিলে সেই সময় লোকৰ জীৱিকাৰ বিষয়ে নাইবা অন্য কথা মানে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰা হ'ল আৰু সেই সমূহ লোকেও মানে আমি যদি কওঁ সেই সমূহ মানে লোকসকলেও তেওঁলোকে মুক্ত মনে তেওঁলোকে নিজৰ বিষয়ে ক'বলৈ পৰা সাহস পালে গতিকে এই যি বিপ্লৱ আহিল সেই বিপ্লৱে কিন্তু বহু কথা শিকাই দিলে সমাজত সেই বিপ্লৱ ৰাজনৈতিক বিপ্লৱ হ'ব পাৰে আৰু সেই লোকসকলে যেতিয়া ৰাজনীতিৰ প্ৰভাৱ তেওঁলোকে এন্ট্ৰি কৰে তেওঁলোকে আৰু মুক্ত মনে ক'ব পৰা তেওঁলোকৰ ক্ষমতা আহিলে আৰু তেওঁলোকৰ পৰা কিন্তু পিছলে এই সমূহ লোকৰ অধ্যয়ন প্ৰণালী
আৰম্ভ হৈ গ'ল গতিকে পৃথিৱীতে আৱিষ্কাৰৰ যি শেষ মহাপৰ্যায় আৰম্ভ হৈছিলে 18th century শেষ ফালে তেতিয়াৰ পৰা কিন্তু সমাজত বহু পৰিৱৰ্তন আহিল আৰু সেই ধৰ্মীয় ডগমাক এটা চ্যালেঞ্জিং মানে দিলে যে এইটো হ'ব নোৱাৰে মানুহে যে অন্ধবিশ্বাস আছিল এইখিনি সময়ত যি কৈছিল ধৰ্ম আধাৰতে তেওঁলোকে চলিছিল যে পৃথিৱীত 7 দিনত পৃথিৱীৰ সৃষ্টি হৈছে এইটো হৈছে কিন্তু যেতিয়াৰ পাই এইখিনি বস্তু বিপ্লৱ আৰম্ভ হ'ল সমাজত তেতিয়াৰ পৰা কিন্তু বহুখিনি পৰিৱৰ্তন সেয়েহে আমি 19 শতিকাৰ মানুহৰ উৎপত্তি মানৱ সমাজ প্ৰজাতিৰ বা বহুতৰ প্ৰাণীৰ প্ৰজাতিৰ স্থিৰতা বা পৰিৱৰ্তনশীল প্ৰতি আগ্ৰহ আৰু অধ্যয়নৰ পুনৰ্জীৱিত হয় বুলি ক'ব পাৰো গতিকে এই 19th century বহুতখিনি ভূমিকা আছে তাৰ পৰা পিছত আমি এইটো ক'ব পাৰো যে এইদৰে মানৱ জাতিৰ শ্ৰেণী বিভাজনৰ সমসাময়িক অধ্যয়নৰ ফলস্বৰূপে নৃতত্ব বিজ্ঞান বিকাশৰ ঘটিছিল মানুহৰ শৰীৰ বিজ্ঞান তুলনামূলক বৈশিষ্ট্য মানৱৰ বসতি ইতিহাস ভাষা শ্ৰেণী বিভাজন আৰু ব্যাকৰণৰ তুলনাৰ আদিৰ আৰু প্ৰাচীন সমাজৰ মাজৰ তুলনা আৰু মানুহৰ অৰ্থনীতি আৰু উদ্যোগৰ ঐতিহাসিক বিকাশ বিষয়ে আৰম্ভ হৈছিল অধ্যয়ন শেষ প্ৰায় 1840 চনৰ মানৱৰ তথ্য অধ্যয়নৰ বাবে এটা নীতি প্ৰস্তুত কৰা হৈছিল বিৱৰ্তনৰ ধাৰণা আনকি চাৰ্লছ ডাৰউইনৰ তেওঁ বিখ্যাত যোনটো আছিল অৰিজিন অফ স্পিচিছ নামৰ কিতাপখন প্ৰকাশ কৰাৰ আগৰ কথা প্ৰবল বিৱৰ্তনৰ উদ্ভাৱন হোৱাৰ এই ধাৰণাটোৱে নৃতত্বৰ আৰম্ভণি বিন্দু প্ৰদান কৰিছিল গতিকে মই এই যোনটো কথা ক'ব বিচাৰিছো যে 18th century পিছৰ ফালে মানে মাজভাগতো ক'ব পাৰো যেতিয়া তেওঁ চাৰ্লছ ডাৰউইনৰ যোনখন কিতাপ ৰচনা হৈছিল তেতিয়াৰ পৰা কিন্তু মানুহৰ মানে সদায় জানিব বিচাৰিছিল মানুহে যে তেওঁলোকৰ অন্য জীৱৰ লগত কি এটা মিল আছে কেনেকুৱা ধৰণৰ মিল আছে যে তেওঁলোকে সদায় জানিব বিচাৰিছিলে যে মানুহ কেনেকৈ আহিল পৃথিৱীত কাৰণ কি সেইখিনি সময়ত মই যে ক'লো বহু পৃথিৱীত বহু জায়গাত বহু বস্তু আৱিষ্কাৰ হৈছিলে নতুন বস্তু ৰিভলিউচন হৈছিল ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন আৰম্ভ হৈছিলে তেতিয়া মানুহৰ মাজত বহুখিনি সাইন্টিফিক ইনোভেশন হৈছিলে বৈজ্ঞানিক প্ৰযুক্তিবিদ্যা এইখিনি নতুনকৈ আৱিষ্কাৰ হৈছিলে নতুন ধৰণৰ তেতিয়া কি হৈছিল মানুহৰ মনত কৌতূহল সৃষ্টি হৈছিল মানুহে সদায় ভাবিছিল তেওঁলোকৰ মানে আৰম্ভণি তেওঁলোকৰ কেনেকৈ পৃথিৱীত তেওঁলোকে কেনেকৈ আহিল কেনেকৈ তেওঁলোকে পৃথিৱীত তেওঁলোকৰ মানে অৱস্থিতি তেওঁলোকে কেনেকৈ পালে ক'ৰ পৰা হ'ল তেওঁলোক সেইবিলাক সমূহৰ বস্তুৰ বিষয়ে সদায় তেওঁলোকে অধ্যয়ন কৰে যেনেকৈ মানুহৰ বসতি ইতিহাস তেওঁলোকে মানুহ কেনেকৈ স্থায়ীভাৱে বসবাস কৰা আৰম্ভ কৰিলে এসময়তো মানুহ উভৰি জীৱন জীয়াইছিলে যে যোনটো মানে হাউ টু লিড এ ফেমিলি লাইফ সেটেল লাইফ কেনেকৈ তেওঁলোকে সেটেল লাইফ জীয়ালে কাৰণ কি এসময়তো মানুহে উভৰি জীৱন জীয়াই ঘূৰি ফুৰিছিলে এতিয়াও কিছুমান আছে মানৱ জাতিৰ গোষ্ঠী যিসমূহ গোষ্ঠীয়ে এটা জেগাত বসবাস নকৰে তেওঁলোকে যাযাবৰী জীৱন কটাই আছে কিন্তু এসময়ত এইটো এটা মানুহে এনেকুৱাই ধৰণে জীৱন বসবাস কৰিছিলে গতিকে মানুহে কেনেকৈ বসতি ইতিহাসটো কেনেকৈ তেওঁলোকে এই জেগাটোত বসতি কৰা আৰম্ভ কৰিলে কেনেকৈ কৰিলে এইসমূহ চব কালচাৰৰ কাৰণে হৈছে কালচাৰ মানে তেওঁলোকে ডেভেলপ দ্য ফুড হেবিট প্ৰিজাৰ্ভেশ্যন অফ ফুড হেবিট যেতিয়া মানুহে খেতি কৰা আৰম্ভ কৰিলে খেতি সংৰক্ষণ কৰিব পৰা তেওঁলোকৰ যোনটো নলেজটো তেওঁলোকে ডেভেলপ কৰি তেতিয়াৰ পৰাই তেওঁলোকে এইখিনি বস্তু কৰিছিলে তাৰ আগত তেওঁলোকে নাজানিছিলে এইখিনি কথা যে খেতি কৰি খেতিখিনি সংগ্ৰহ কৰি কেনেকৈ ৰাখিব কিন্তু তেতিয়া তেওঁলোকে পিছৰ ভাগলৈ গম পালে যে খেতিখিনি কৰি পেলাই খেতিখিনি তেওঁলোকে কেনেকৈ সংগ্ৰহ কৰি পেলাই তেওঁলোকে সেইখিনি কেনেকৈ তাৰপৰা তেওঁলোকে লাভ কেনেকৈ ল'ব সেই গোটেইখিনি কথা তেওঁলোকে পিছলৈ জানা গতিকে মানুহৰ এই যোনটো বসতিৰ মানে ইতিহাস তেওঁলোকৰ আমি যদি চাওঁ তেতিয়া গম পাম যে যেতিয়াৰ পৰাই মানে অন্বেষণ জীৱিকা কমাই যে উৎপাদন জীৱিকা আৰম্ভ হ'ল তেতিয়াৰ পৰাই কিন্তু মানুহে এটা ঠাইত বসতি পাতি থকা আৰম্ভ হ'ল ভাষাৰ শ্ৰেণীবৰণ বিভাজন আমাৰ লেংগুৱেজৰ কিমান ডাইভাৰ্ছ লেংগুৱেজ আছে এথনোলিংগুইষ্টিক বুলিতো এটা মানে আমাৰ ব্ৰাঞ্চে আছে যে এইসমূহ কিন্তু আমাৰ ছ'চিঅ' কালচাৰ এন্থ্ৰপলজিৰ ইতিহাসত পৰে কাৰণ কি চাব যেতিয়াৰ পৰাই আমাৰ মানে লেংগুৱেজৰ কথা জানিব যেতিয়া মানুহে বিচাৰিলে তেওঁলোকে দেখা পালে যে ভাষাৰ ইমান ডাইভাৰ্ছ আছে আৰু সেই লেংগুৱেজখিনি জানিলে আমি কমিউনিকেট কৰিব পাৰিম আমি এজন মানুহৰ লগত অন্য এজন লোকে কেনেকৈনো তেওঁলোকে বাৰ্তালাপ কৰিব পাৰিব অকল ভাষাৰ জৰিয়তে ভাষা এনেকুৱা এটা মিডিয়াম যাৰ জৰিয়তে আমি অন্য লোকৰ লগত বাৰ্তালাপ কৰিব পাৰোঁ আৰু লগতে তেওঁলোকে কি কৰিছিল আদিম আৰু প্ৰাচীন সমাজৰ মাজত তুলনা আদিম সমাজৰ আৰু বৰ্তমান সমাজৰ মাজত তেওঁলোকে সদায় তুলনামূলক অধ্যয়ন কৰিছিল তুলনামূলক অধ্যয়ন আমাক সেইখিনি সময়ৰ মানে যোনটো আদিম সমাজৰ লোকসকলৰ জীৱনশৈলী
তেওঁলোকে কেনেকৈ জীয়াইছিল, তেওঁলোকৰ লাইফষ্টাইলটো কেনেকুৱা, তেওঁলোকে কেনেকৈ তেওঁলোকৰ লাইফষ্টাইল জীয়াইছিলে, আৰু সেইখিনি কথা আমি এটা আইডিয়া পাই যাওঁ। গতিকে এইসমূহে কিন্তু আমাৰ ইতিহাসত মানে সামাজিক সাংস্কৃতিক নৃত্যৰ ইতিহাসত এটা গভীৰ চাপ আৰম্ভ কৰিছে। সেই তাৰ পৰাই কিন্তু ইতিহাসৰ যে আমি যদি ছ'চিঅ' কালচাৰ এন্থ্ৰপ'লজি যদি হিষ্ট্ৰীটো চাওঁ, হিষ্ট্ৰীটো কিন্তু তাৰ পৰাহে হৈছে, তাৰ পৰা সেই সময় কণ্ট্ৰিবিউট কৰিছে। প্ৰিমিটিভ আৰু মডাৰ্ণ ছ'চাইটিৰ যোনটো মানে ষ্টাডি, কম্পেৰিটিভ আৰু এনালাইটিকেল ষ্টাডিয়ে কিন্তু সেইসমূহত বহুতখিনি অৰিহণা যোগাইছে ইতিহাসৰ ক্ষেত্ৰত। কাৰণ কি আমি যদি সামাজিক সাংস্কৃতিক নৃত্যৰ বিষয়ে আমি চাওঁ, তাতে কিন্তু এইসমূহ কথা লিখা আছে যে প্ৰাচীন আৰু সমাজৰ আৰু আধুনিক সমাজৰ সদায় তুলনা কৰি যি নৃতত্ববিদসকলে যিসমূহ তেওঁলোকে অধ্যয়ন প্ৰণালী আৰম্ভ কৰে, সেই অধ্যয়ন প্ৰণালী তেওঁলোকে সদায় তুলনামূলক অধ্যয়নৰ ওপৰত সদায় গুৰুত্ব দিছে। তেওঁলোকে সদায় কম্পেৰিটিভ ষ্টাডি কৰি চায়, তেওঁলোকে সদায় চাই আগতে কেনেকুৱা আছিল, বৰ্তমান কেনেকুৱা আছিল, আগৰ সমাজখন কেনেকুৱা আছে, বৰ্তমান সমাজখন কেনেকুৱা আছে, তেওঁলোকে সদায় তুলনা কৰিছে। তুলনা কৰি তেওঁলোকে বহু কথা জানিব পাৰে। যেনেকৈ উদাহৰণস্বৰূপে আমি যদি এই কুমাৰৰ কথা যে মই কৈছিলোঁ আগৰ ক্লাছত, যে মাটি বনাই তেওঁলোকে মাটিৰ মানে পাত্ৰ নিৰ্মাণ কৰে, সেই নিৰ্মাণ কৰা যোনটো পদ্ধতি, সেই পদ্ধতিটো কিন্তু একেই আছে। হয়তো তাতে নতুন প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰিব পাৰে, কিন্তু যোনটো মাটিৰে বনোৱা পদ্ধতি, সেই পদ্ধতিটো একেই আছে। ঠিক তেনেদৰে ধৰি লওক কাঠৰ বস্তু কিছুমান বনোৱা কাৰিকৰ, শিলত বনোৱা কাৰিকৰ, সেই কাৰিকৰৰ যোনটো পদ্ধতি, সেই পদ্ধতিটো আছে কি, হয়তো তাতে নতুন টেকনলজি প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি তেওঁলোকে হয়তো আৰু মডিফিকেশ্যন আনিব, কিন্তু যোনটো প্ৰযুক্তি, সেই প্ৰযুক্তিটো তেওঁলোকে একেই ধৰণে ৰাখিছে। যোনটো প্ৰচেছ, সেই প্ৰচেছটো একেই আছে, তেওঁলোকে সেই প্ৰচেছটো বদলোৱা নাই। গতিকে আমি যদি সেইসমূহৰ জনগোষ্ঠী নাইবা জনজাতি অধ্যয়ন কৰোঁ, তেতিয়া আমি কি কৰিব পাৰিম, সেইসমূহ আগৰ জনগোষ্ঠী মানে পুৰণা আদিম সময়ৰ মানে জনগোষ্ঠীসকলৰ আমি ইতিহাস জানিব আমাক সহায় কৰিব। গতিকে এইসমূহে কিন্তু আমাক সামাজিক সাংস্কৃতিক নৃত্যৰ অধ্যয়নত যথেষ্ট পৰিমাণে সহায় কৰিছে। তাৰপিছত আমি চাওঁ, প্ৰায় 1840 চনৰ মানৱৰ তথ্য অধ্যয়নৰ বাবে এটা নীতি প্ৰস্তুত কৰা হৈছিল, বিৱৰ্তনৰ ধাৰণা। যে সেইখিনি সময়ত কি কৰিছিল, বিৱৰ্তন ধাৰণা মানে মানুহে মানে ইভলিউশ্যন কেনেকে বিৱৰ্তন হৈ গ'ল, পৰিৱৰ্তন কেনেকে হ'ল মানুহৰ, এই পৰিৱৰ্তন যে বান্দৰৰ পৰাই হৈছে নে এপছৰ পৰা হৈছে, এনেকুৱা ধৰণৰ মানুহৰ মাজত এটা কৌতূহলৰ সৃষ্টি হৈছে। তেওঁলোকে মানুহে যেতিয়া অধ্যয়ন কৰা আৰম্ভ কৰিলে, কেনেকে নহ'ল, কি কাৰণে, কি কি ক্ষেত্ৰত মিল আছে, এটি চিম্পাঞ্জিৰ লগত যদি ক্লজেষ্ট এপছ বুলি কয় মানুহৰ লগত, কি কি কাৰণত আমি চিম্পাঞ্জিৰ লগত যেনেকে মিল আছে, সেইটো কেনেকে গম পালো, সেইখিনি আমাৰ অধ্যয়ন কৰা হৈছিল। মানুহৰ মাজত এটা কিউৰিয়চিটি ভাৱ এটা জাগ্ৰত হৈছিল, কি কেনেকেনো সেইখিনিৰ মাজত এটা সম্পৰ্ক আছে। গতিকে সেইখিনি সময়ত কি হৈছিলে, বহুতে অধ্যয়ন কৰা আৰম্ভ কৰিছিল বিভিন্ন এপছৰ, আৰু তাৰ লগতে পৃথিৱীৰ বিভিন্ন অঞ্চলত বহুখিনি বন মানুহৰ মানে স্কেলিটনৰ মানে অৱশিষ্ট পোৱা গৈছিল। ভাৰতকে ধৰি পেলাই অন্য ঠাইতো পোৱা গৈছিল, আৰু সেই অৱশেষসমূহে কিন্তু মানে নৃতত্বৰ মানে অধ্যয়নৰ প্ৰণালীত যথেষ্ট পৰিমাণে সহায় কৰিছে। সেইসমূহৰ কাৰণে কিন্তু নৃত্যৰ অন্যান্য দিশবিলাকসমূহ খুলি গৈছিল, যে এইসমূহ বস্তু বিচাৰি পাইছিল, কেনেকে বিচাৰি পাল, কি হৈছিল, সেইসমূহে কিন্তু ইতিহাস জনাত সহায় কৰিছিল, বিশেষকৈ মানৱ। আচলতে আমি যদি সামাজিক সাংস্কৃতিক নৃত্যৰ ইতিহাস বুলি জানিবলৈ যদি খোজো, সেইটো হৈছে আল্টিমেটলি আমি মানুহৰ ইতিহাসে জানিব বিচাৰিছো, দ্য হিষ্ট্ৰী অফ মেন, মানুহৰ ইতিহাসে আমি ইয়াতে অধ্যয়ন কৰিছো। মানুহে কেনেকে স্থায়ীভাৱে বসবাস কৰিলে, তেওঁলোকে কেনেকে মানে সময়ৰ লগত পৰিৱৰ্তন মিলাই খোজ মিলাই তেওঁলোকে কেনেকে চেঞ্জেছ আহিলে, সেই গোটেইখিনি কিন্তু আমি তাতে সোমাই পৰে, গোটেইখিনি কথা। গতিকে আমি যদি ইতিহাসৰ কথা যে কৈছো, যে মানে সামাজিক সাংস্কৃতিক নৃত্যৰ ইতিহাস আৰু মানে বিকাশ কেনেকে হ'ল, সেইসমূহে কিন্তু তাক এটা মানে ইন্ধন যোগাইছে বুলি ক'ব পাৰো। সেই ইন্ধন যোগাইছে কিহত, অধ্যয়ন প্ৰণালী। তাৰপিছত 19 শতিকাৰ প্ৰায় শেষ ফালে বিৱৰ্তনৰ বাদে নতুন বিজ্ঞানৰ ৰং নিৰ্ণয় কৰিছিল। সাংস্কৃতিক নৃত্যৰ এটা ডাঙৰ কাম হ'ল বিভিন্ন সমাজ আৰু সাংস্কৃতিক শ্ৰেণী বিভাজন আৰু সকলো মানৱ গোটৰ মাজেৰে পাৰ হোৱা পৰ্যায় আৰু অৱস্থাসমূহৰ সংজ্ঞা নিৰ্ধাৰণ কৰা বুলি ভাবা হৈছিল। তেতিয়া সাংস্কৃতিক নৃত্যৰ সময় আৰু স্থানৰ মানৱ সংস্কৃতিৰ সৰ্বমুঠ বিশ্লেষণ কৰিবলৈ আগবাঢ়িছিল। এতিয়া এইটো কথা কৈছে যে 19 শতিকাৰ শেষ ফালে বিৱৰ্তনৰ নতুন বিজ্ঞানৰ ৰং নিৰ্ণয় কৰিছিল। 19 শতিকাৰ শেষ ফালে নতুন নতুন থিয়ৰী আৱিষ্কাৰ হৈছিল। সাংস্কৃতিক নৃত্যৰ এটা ডাঙৰ কাম হ'ল বিভিন্ন সমাজৰ সংস্কৃতিৰ শ্ৰেণী বিভাজন
আৰু সকলো মানৱ গোটৰ মাজেৰে পাৰ হৈ যোৱা পৰ্যায়ৰ অৱস্থাসমূহ এনেকৈ ইভলিউশ্যন থিয়ৰী যদি আমি কওঁ আমাৰ টাইলৰ তেওঁ কি কৈছিল সেভেজেৰী বাৰ্বেৰিয়ান এণ্ড চিভিলাইজেশ্যন এইসমূহ থিয়ৰী কিন্তু আমাৰ সামাজিক সাংস্কৃতিক নৃতত্বৰ ইতিহাসত অৰিহণা যোগাইছে যে মানুহ এসময় কি আছিল মানুহ এসময় সেভেজাৰী আছিলে তেওঁলোকে জংগলী আছিলে তেওঁলোকে উভৰি জীৱন জীয়াইছিলে যে সময় যোৱাৰ লগে লগে তেওঁলোকে গছৰ ছাল পিন্ধিবলৈ শিকিলে তেওঁলোকে মাটিৰ বস্তু বনাব শিকিলে তেওঁলোকে জুই আৱিষ্কাৰ কৰিলে তেতিয়া সময় যোৱাৰ লগে লগে আমি দেখা পাম এজন আদিম মানৱৰ কেনেকৈ পৰিৱৰ্তন হৈ আহি থাকিল তেওঁ আস্তে আস্তে বহুতখিনি কথা শিকি গ'ল আৰু এই শিকাখিনি তেওঁ নেক্সট জেনেৰেশ্যনটোৱে শিকি থাকিল ঠিক তেনেদৰে এটাৰ পিছত এটা শিকোঁতে কি হ'ল এইখিনি বস্তু এটাৰ পৰা এটা জেনেৰেশ্যন শিকি থাকিল আৰু পিছত একোটা মানে সংস্কৃতিত ৰূপান্তৰিত গতিকে আমি ক'ব পাৰোঁ 19 শতিকাৰ শেষ ফালে বিৱৰ্তনবাদে নতুন বিজ্ঞানৰ ৰং নিৰ্ণয় কৰিছে এটা নতুন চাইণ্টিফিক মানে ষ্টাডিৰ আৰম্ভ হৈছিল সংস্কৃতিৰ ডাঙৰ কাম হ'ল বিভিন্ন সমাজৰ এই সংস্কৃতিটোতে কি কৰে বিভিন্ন সমাজৰ আৰু সংস্কৃতিৰ শ্ৰেণী বিভাজন যে আমি সমাজ বিবেক কালচাৰ আমি কালচাৰ ডিভিজন কৰোঁ নে নকৰোঁ যেনেকৈ এইটো কালচাৰ এইটো হয় সমাজৰ সোসাইটিক আমি ডিভাইড কৰোঁ বেলেগ বেলেগ ধৰণে সিম্পল সৰল সমাজ জটিল সমাজ আমি কেনেকৈ কওঁ সংস্কৃতি আমি ডিভাইড কৰোঁ আমি কিছুমান সংস্কৃতিক আমি সমসমূহক ডিভাইড কৰি লওঁ যেনেকৈ কয় প্ৰত্যেক সমাজত কিন্তু সংস্কৃতি আছে এইটো কথা আমি চবেই জানো যে সংস্কৃতি অবিহনে সমাজৰ কোনো অস্তিত্ব নাই গতিকে এই সংস্কৃতি কি কয় ৰিপ্ৰেজেণ্ট কৰে সোসাইটি আৰু ইয়াত কি হয় বিভিন্ন সমাজৰ সংস্কৃতি শ্ৰেণী বিভাজন আৰু সকলো মানৱ গোটৰ মাজৰ পৰা পৰ্যায়ৰ অৱস্থাসমূহ সংজ্ঞা নিৰ্ধাৰণ কৰা বুলি ভাবা হয় সংজ্ঞা নিৰ্ধাৰণ এইটো কথা কৈছে যে আমি যেতিয়া সমাজত বিভক্ত কৰি দিম মানৱ গোটসমূহ এতিয়া কি হয় সেই প্ৰত্যেক মানৱ গোটে একোটা সোসাইটি ৰিপ্ৰেজেণ্ট কৰে আৰু আমি কিহৰ আধাৰত ভাগ কৰিছো এই যে মানৱ গোটসমূহক আমি যে ভাগ কৰিলো ভাগ কৰা কি সংস্কৃতিৰ আধাৰত আমি সংস্কৃতিৰ আধাৰত আমি শ্ৰেণী বিভাজন কৰিলো আৰু এই শ্ৰেণী বিভাজন কৰাৰ লগে লগে প্ৰত্যেকটো সমাজৰ সেই গ্ৰুপসমূহে একোটা নিজৰ ইতিহাস কৈ আহিছে কি কাৰণে আমি শ্ৰেণী বিভাজন কৰিলো কিছু কালচাৰেল এলিমেণ্ট হয়তো আমাতকৈ পৃথক হ'ব পাৰে গতিকে এই সমূহে কিন্তু আমাক নৃতত্ববিদসকলক সদায় এনকাৰেজ কৰিছে ষ্টাডি কৰিব তেওঁলোকে সদায় এনকাৰেজ কৰিছে অন্য সংস্কৃতিৰ বিষয়ে বিতংভাৱে অধ্যয়ন কৰিব তাৰ লগতে কিন্তু ইতিহাসৰ ৰৈখিক ধাৰণাৰ যদি আমি লৈ বহু সময়ত যেতিয়া আমি সুনিৰ্দিষ্ট ইতিহাসৰ বিচ্ছিন্নতাবাদ আৰু হস্তক্ষেপৰ অৱহেলা কৰিছে মাৰ্গান আৰু বিশেষকৈ টাইলৰে অৱশ্যে কেতিয়াবা সাংস্কৃতিক বৈশিষ্ট্যসমূহৰ এটা জনগোষ্ঠীৰ পৰা আৰু আন এটা জনগোষ্ঠীৰ প্ৰসাৰ বা বিস্তাৰৰ ধাৰণাটো প্ৰৱৰ্তনৰ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে এইদৰে ইংগিত দিছে যে বৈশিষ্ট্যসমূহ স্বতন্ত্ৰভাৱে বিকাশিত হ'ব পাৰে আৰু একত্ৰিত হ'ব পাৰে আৰু এটা জনগোষ্ঠীয়ে জঁপিয়াই উঠিব পাৰে আনৰ এটা জ্ঞান ধাৰ আৰু বিৱৰ্তনৰ পৰ্যায় গতিকে যদি এইটো এটা আমি যদি চাওঁ ইতিহাসৰ ৰৈখিক ধাৰণা বুলি কৈছে যে সময় যোৱাৰ লগে লগে ইতিহাসে সদায় কয় যে এটা যেতিয়া সংস্কৃতি অন্য এটা সংস্কৃতিৰ লগত থাকিব এই সংস্কৃতিটোৰ কি হ'ব প্ৰভাৱ পৰিব আৰু কেতিয়াবা কালচাৰ ডিফিউজনো হয় যেনেকৈ এটা যোনটো সংস্কৃতি যোনটো জাগাত উৎপত্তি হৈছে সেই জাগাৰ উৎপত্তিৰ সংস্কৃতিটোৰ প্ৰভাৱ বেছি থাকে আৰু অন্য ঠাইতকৈ যেনেকৈ আমি যদি চাওঁ যোনটো জাগাত তাৰ উৎপত্তি সেই জাগাটো উৎপত্তি জাগাখিনিত তাৰ মানে প্ৰভাৱটো বেছি থাকে আৰু হয়তো তাৰ আশে পাশে তাৰ যিমানে সি দূৰলৈ যাব তাৰ প্ৰভাৱটো কম থাকে গতিকে এই জনগোষ্ঠীসকলৰ যোনটো মানে প্ৰসাৰ বা বিস্তাৰৰ যোনটো ধাৰণা প্ৰৱৰ্তন কৰা প্ৰয়োজনীয়তা অনুভৱ কৰিছে তেওঁলোকৰ যি মানে টাইলৰে আৰু মানে মৰ্গানে যোনটো কথাটো কৈছে যে কেতিয়াবা সাংস্কৃতিক বৈশিষ্ট্যসমূহ এটা জনগোষ্ঠী আন এটা জনগোষ্ঠীৰ প্ৰসাৰৰ পৰা যেনে অন্য সংস্কৃতিয়ে কি কৰে সদায় এটা জনগোষ্ঠীৰ যেতিয়া সংস্কৃতি অন্য এটা জনগোষ্ঠীৰ সংস্কৃতিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আৰু কেতিয়াবা এনেকুৱা হয় যোনটো সংস্কৃতি মানে এটা ট্ৰাইবে যোনটো বিলং কৰে সেই তেওঁলোকৰ যদি সংস্কৃতিটো ডমিনেণ্ট হয় যেতিয়া পাৱাৰফুল হয় তেতিয়া সেইটোৰ সংস্কৃতিৰ প্ৰভাৱ
মানে দুৰ্বল জনগোষ্ঠীৰ ওপৰত পৰে আৰু কেতিয়াবা তেওঁলোকে পৰিৱৰ্তন কৰি এইটো চেঞ্জো কৰিলে এনেকুৱা আমাৰ ইতিহাসত বহুত উদাহৰণ আছে গতিকে এইসমূহে কিন্তু আমাৰ নৃতত্বৰ ইতিহাসত বহুতখিনি অৰিহণা যোগাইছে মানুহৰ নৃতত্ববিদসকলে জানিব বিচাৰিছে কেনেকেনো এই কি কাৰণে তেওঁলোকৰ মাজত এই চেঞ্জেছটো কেনেকে কালচাৰটো ডিফিউজন কেনেকে হ'ল কেনেকে এছিমিলেশ্যন হ'ল কেনেকে তেওঁলোকে কিছু কিছু সংস্কৃতি নিজৰ মাজত আঁকোৱালি ল'লে আৰু কিছু সংস্কৃতি তেওঁলোকে ৰাখিছে এনেকুৱা আমি দেখা পাওঁ উদাহৰণ যে আমি দেখা পাম যে কিছু সংস্কৃতি কিছু লোকে তেওঁলোকে নিজৰ মাজত ধৰি ৰাখিছে আৰু কিছু সংস্কৃতি তেওঁলোকে পৰিৱৰ্তন আনিছে যেনেকৈ আমি যদি উদাহৰণস্বৰূপে আমি চাওঁ যে অসমৰ কথাই আমি কৰো এতিয়া অসমত বহু ধৰণৰ লোকসকলে বসবাস কৰে এই লোকসকলে বসবাস কৰা লোকসকলৰ মাজতো আমি দেখা পাম তেওঁলোকৰ মাজত ভেৰিয়েশ্যন আছে কালচাৰ ডাইভাৰ্চিটি আছে যেতিয়া আমি অসমত বসবাস কৰা লোকসকলে কেতিয়াবা আমি তেওঁলোকৰ মাজত দেখা পাম তেওঁলোকে সকলোকে অসমীয়া ক'ব পাৰে তেওঁলোকে অসমীয়া কাপোৰ আনকি তেওঁলোকে পিন্ধে কিন্তু এইটো তাৰ লগতে তেওঁলোকে নিজৰ সংস্কৃতিটো ধৰি ৰাখিছে এইকাৰণে এই মানে যোনটো ব্লেণ্ড সেই যোনটো এছিমিলেশ্যন সেইবিলাকে কিন্তু নৃতত্বৰ সামাজিক নৃতত্বৰ ইতিহাসত বহুখিনি অৰিহণা যোগাইছে গতিকে এই একে সময়ছোৱাতে বিশেষকৈ 19 শতিকাৰ শেষ ফালে মিছনাৰী ব্যৱসায় আৰু ভ্ৰমণকাৰী দুঃসাহসিক লোকৰ কাহিনী প্ৰচুৰ বিবিধ তথ্য সন্মিশ্ৰিত কৰা হৈছিল যিবোৰ ছাৰ জেমছ ফ্ৰেজাৰ আৰু আমি যদি চাওঁ তেনেকুৱা ধৰণৰ বহুত লোকে যেনেকৈ মানে গ্ৰন্থ সংগ্ৰহ কৰিছিল এই ৰীতি নীতি ধৰ্মীয় আৰু যাদুকৰী পদ্ধতি আৰু অন্যান্য কৌতূহল তথ্য এই যথেষ্ট বিশ্বসনীয় সংগ্ৰহসমূহ বৌদ্ধিক সমাজে আনন্দৰে পঢ়িছিল সংগ্ৰহসমূহৰ লগতে আনা তথ্য বিৱৰ্তনশীল মনোভাৱ নৃতত্ববিদসকলেও সমানে প্ৰসাৰ কৰিছিল কিয়নো তথ্যসমূহৰ উদ্দেশ্য আছিল তথ্যসমূহৰ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰা যাদুকৰী ধৰ্মীয় আৰু বৈজ্ঞানিক চিন্তাৰ বিৱৰ্তনশীল ক্ৰম প্ৰতিষ্ঠা কৰা ঠিক ইয়াতে এইটো কথা কওঁ যে একেই সময়ত যোনটো মানে আমি ভাৰতবৰ্ষৰ কথা যদি কওঁ ভাৰতবৰ্ষৰ ক্ষেত্ৰতো মই কৈছিলো যোৱা ক্লাছত যেনেকে এছিয়াটিক ছ'চাইটি অফ বেংগল ছাৰ উইলিয়াম জেমছ জোনছে যেতিয়া তেওঁ কৰিছিলে তেওঁ স্থাপন কৰিছিলে তেতিয়া তেওঁলোকে মিছনাৰীসকলে তেওঁলোকৰ কোনো উদ্দেশ্য নাছিলে তেওঁলোকে মানে নৃতাত্ত্বিক অধ্যয়ন কৰিম বুলি আশা নাছিল তেওঁলোকে আহিছিলে তেওঁলোকৰ নিজৰ উদ্দেশ্য লৈ পেলাই তেওঁলোকৰ নিজৰ উদ্দেশ্য আছিল ধৰ্ম প্ৰচাৰ আৰু কাৰোবাৰ হয়তো আছিলে তেওঁলোকে অন্য এখন জাগাৰ লোকসকলৰ বিষয়ে জানিছিল কাৰণ জানিব বিচাৰিছিল কাৰণ কি তেওঁলোকে যাতে শাসন কৰিব বিচাৰিছিলে শাসন কৰিব বিচাৰিছিল কাৰণ তেওঁলোকে সেই লোকসকলৰ গোটেইখিনি বস্তু জানিব বিচাৰিছিল সেইকাৰণে তেওঁলোকে সেই জাগাত গৈ পেলাই সেই লোকৰ বিষয়ে তেওঁলোকে অধ্যয়ন কৰিছিল গতিকে আমি ভাৰতবৰ্ষৰ যোনটো আমি নৃতত্বৰ অধ্যয়ন যদি ক'বলৈ যাওঁ সেইটো উইলিয়াম জোনছৰ যেতিয়া তেওঁ এষ্টাব্লিছ কৰিছিল এছিয়াটিক ছ'চাইটি অফ বেংগল নামৰ এটা সংগঠনৰ ক'ব পাৰোঁ এই অনুষ্ঠানটি গঠন হোৱাৰ পৰাই ভাৰতবৰ্ষৰ নৃতত্বৰ অধ্যয়নৰ সূচনা যোগাইছে নৃতত্বৰ অধ্যয়নৰ লগতে ইয়াত সামাজিক সাংস্কৃতিক নৃতত্বৰ অধ্যয়নৰ সূচনা যোগায় বুলি ক'ব পাৰোঁ লগতে ভাৰতবৰ্ষৰ DN মজুমদাৰে নৃতত্বৰ ইতিহাস তিনিটা কালত বিভক্ত কৰিছিল যোনটো মই LP মজুমদাৰৰ শ্ৰেণীকৰণৰ কিছু সলসলনি ঘটাইছে তেওঁ কি কৈছে তেওঁ কৈছে আমাৰ ভাৰতবৰ্ষৰ যোনটো LP বিদ্যালয়ৰ শ্ৰেণীকৰণৰ যোনটো তথ্য তেওঁ তাতে কৈছে নিৰ্মাণ কাল গঠনামূলক আৰু বিশ্লেষণমূলক কাল বুলি কৈছে নিৰ্মাণ কালক যেতিয়া কৈছে আমাৰ 1774 যেতিয়া আমাৰ এছিয়াটিক ছ'চাইটি অফ বেংগল স্থাপন হ'ল তাৰ পৰা ক্ৰমান্বয়ে সময় যোৱাৰ লগে লগে পৃথিৱীৰ বিভিন্ন ঠাইত ইয়াৰ উপস্থাপন হৈছিল তাৰ লগে লগে যেতিয়াৰ পৰাই কলিকতা ইউনিভাৰ্চিটি যেতিয়া নৃতত্বৰ অধ্যয়ন আৰম্ভ হ'ল তাৰ পিছত গৈ মুম্বাইত হ'ল তাৰপিছত গৈ পেলাই ভাৰত মানে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি কটন কলেজত যেতিয়াৰ পৰাই আস্তে আস্তে নৃতত্বৰ অধ্যয়নৰ প্ৰণালী আৰম্ভ কৰা হ'ল গতিকে আমি যদি চাওঁ ইয়াৰ শাখাসমূহৰ বিষয়ে যদি অধ্যয়ন কৰোঁ তেতিয়া আমি গম পাম যে সামাজিক সাংস্কৃতিক নৃতত্বৰে কিন্তু নৃতত্বৰ পৰাই ইতিহাসৰ লগতে জড়িত হৈ আছে এই যেতিয়া সমাজ ব্যৱস্থাৰ বিষয়ে যেতিয়া মানুহৰ মাজত কৌতূহলৰ সৃষ্টি হৈছিলে তেতিয়াৰ পৰাই কিন্তু মানুহে সদায় এইবিলাক অধ্যয়নৰ কাৰণে আগবাঢ়ি গৈছে যেনেকৈ মিছনাৰী ব্যৱসায় আৰু ভ্ৰমণকাৰীৰ কথা দুঃসাহসিক লোকৰ কাহিনী তেওঁলোকে সদায় যেতিয়া গৈছিল তেওঁলোকে সদায় টোকা কৰি ৰাখিছিল আৰু সেই টোকাই কিন্তু আমাৰ নৃতত্বৰ আধাৰ বুলি ক'ব পাৰি সেই টোকাই কিন্তু নৃতত্বৰ অধ্যয়নৰ এক নতুন সূচনা যোগাইছিল তাৰ পৰা কিন্তু পিছৰ ৰেকৰ্ডবিলাক ষ্টাডি কৰা হ'ল এই ৰীতি নীতি ধৰ্মীয় আৰু যাদুকৰী পদ্ধতি অন্য কৌতূহল তথ্য
এই তেওঁলোকে যেতিয়া সেই সমূহ লিখিছিলে সেই লিখাসমূহ তেওঁলোকে সেই লোকসকলৰ ৰীতি নীতি লিখি ধৰ্মীয় যাদুকৰী কিছু পদ্ধতি কেনেকে তেওঁলোকে আছিলে তেওঁলোকৰ হয়তো কিবা তেওঁলোকে অবজাৰ্ভ কৰিছিল এই পদ্ধতিৰ বিষয়ে তেওঁলোকে সদায় আকৰ্ষণ হৈছিল আৰু সংগ্ৰহ লগতে অহা তথ্যসমূহৰ বিৱৰ্তনশীল মনোভাৱ নৃত্যবিদসকলে সমানে প্ৰশংসাও কৰিছিল বিৱৰ্তনশীল মনোভাৱ মানে এই পৰিৱৰ্তনশীল হৈছিল যে চেঞ্জেছখিনি যে আহিছে সংগ্ৰহসমূহৰ লগত তথ্যসমূহ যে তেওঁলোকে আনিছিল লোকসকলে সেই সদায় ৱেলকাম কৰিছিল কিন্তু তথ্যসমূহ উদ্দেশ্য হৈছে তথ্যসমূহ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰি যাদুকৰী ধৰ্মীয় আৰু বৈজ্ঞানিক চিন্তা সেই তথ্যসমূহে কিন্তু এটা প্ৰমাণ হিচাপে কাম কৰিছে প্ৰমাণ যে এই তথ্যসমূহে যে প্ৰমাণ দেখুৱাইছিল যে সেই জায়গাত এনেকুৱা লোক বসবাস আছে যিসমূহ মানে ডাৰউইনে যি মানে ব্যাখ্যা দি থৈ গৈছিল তেওঁ যিখিনি দাঙি ধৰিছিলে নাইবা এইখিনি সময় যি বৈজ্ঞানিকসকলে তেওঁলোকে যিখিনি কথা কৈছে যে পৃথিৱীত বিভিন্ন অঞ্চল বিভিন্ন লোক বসবাস কৰে তেওঁলোকৰ মানে আৱেগিক লক্ষণসমূহ বেলেগ বেলেগ সেইখিনি সময়ত এই তথ্যসমূহে কিন্তু এটা মানে সাইন্টিফিক এভিডেন্স দিছিলে যে আছিল এনেকুৱা ধৰণৰ 20 শতিকাৰ আৰম্ভণিতে বহু সাংস্কৃতিক নৃতত্ত্ববিদসকলে ইতিমধ্যে অধিক বহুত্ববাদী আৰু দৃষ্টিভংগী বুলি ক'ব পাৰি দৃষ্টিভংগী ফালে মুখ কৰিবলৈ আৰম্ভ কৰিলে সমাজ আৰু সাংস্কৃতিক বৈচিত্ৰ্য আৰু ইয়াক পৃথক কৰা পাৰ্থক্য বহল হোৱাৰ হিচাপে দিবলৈ তেওঁলোকে প্ৰতিটো মানৱ গোটৰ সমগ্ৰ ইতিহাস আৰু আন গোটৰ ইয়াৰ যোগাযোগ আৰু ইয়াৰ বিকাশৰ ওপৰত বুজা জাপি দিয়া অনুকূল বা প্ৰতিকূল পৰিস্থিতিয়ে তেওঁলোকক ক'লে তেনেকে কি হ'ল তাৰ পিছত 20 শতিকাৰ আৰম্ভণিতে যেতিয়া বহু সাংস্কৃতিক নৃতত্ত্ববিদসকলে অধিক তেওঁলোকে ষ্টাডি আৰম্ভ কৰিলে তেওঁলোকে দৃষ্টিভংগীবিলাক ধৰি লওক ডাইভাৰ্ছ হৈ গ'ল আৰু দৃষ্টিভংগী মুখে ফালে তেওঁলোকে আৰম্ভ কৰিলে সমাজ আৰু সাংস্কৃতিক বৈচিত্ৰ্য আৰু ইয়াৰ পৃথক কৰা পাৰ্থক্য বহল হোৱাৰ হিচাপে দিবলৈ তেওঁলোকে প্ৰতিটো মানৱ গোষ্ঠী সংগ্ৰহ ইতিহাস তেওঁলোকে আৰম্ভ কৰিলে তেওঁলোকে কি কৰিলে প্ৰত্যেকটো মানৱ গোষ্ঠী তেওঁলোকৰ ইতিহাস জানিব তেওঁলোকে অধ্যয়ন কৰিলে যে আৰু প্ৰতিটোৰ লগত তেওঁলোকে জানিব বিচাৰিলে যে প্ৰত্যেক মানৱ গোষ্ঠীৰ একটা ইতিহাস জড়িত হৈ আছে যে এনেকুৱা নহয় যে আমি মানুহ মানে সবৰে একেই ধৰণৰ হিষ্ট্ৰী থাকিব এনেকুৱা নহয় প্ৰত্যেক মানৱ গোষ্ঠীৰ বেলেগ বেলেগ ইতিহাস আছে সেই ইতিহাসসমূহ জানিবলৈ সদায় তেওঁলোকে আগ্ৰহী আৰু ইয়াৰ বিকাশৰ মানে তেওঁলোকে এই বিকাশৰ কাৰণে তেওঁলোকে কি কৰিলে তেওঁলোকে প্ৰতিকূল পৰিস্থিতি চাই পাই তেওঁলোকে অধ্যয়নৰ প্ৰণালী আৰম্ভ কৰিলে এনে দৃষ্টিভংগীক এক চিনিত অপেক্ষিকবাদৰ দ্বাৰা পৃথক কৰা হৈছিল প্ৰতিটো সংস্কৃতিয়ে এক মৌলিক বিকাশৰ প্ৰতিনিধিত্ব কৰিছিল যিটো ইয়াৰ সামাজিক যিমানে শৰ্ত আছিল ভৌগোলিক পৰিস্থিতি পৰিবেশৰ দ্বাৰা আৰু সুবুৰীয়া বা আনৰ পৰা ইয়ালৈ অহা সাংস্কৃতিক সামগ্ৰীসমূহৰ ব্যৱহাৰ আৰু সমৃদ্ধৰ কৰাৰ ধাৰণাৰ দ্বাৰা প্ৰসাৰৰ জৰিয়তে বা নিজৰ সৃষ্টিশীলতাৰ পৰা আৱিষ্কাৰ আৰু অনুকূলনৰ জৰিয়তে ইয়াতে এইটো কথা ক'ব খুজিছে যে তেওঁলোকৰ দৃষ্টিকোণৰ দ্বাৰা তেওঁলোকে মানে প্ৰত্যেকটো সংস্কৃতিক মৌলিক বিকাশ প্ৰতিনিধিত্ব কৰা আৰম্ভ কৰিলে আৰু লগত মানে তেওঁলোকে জানিব বিচাৰিছিলে অন্য চুবুৰীয়া সংস্কৃতিৰ লগত তেওঁলোকৰ সাংস্কৃতিক মানে সামগ্ৰীসমূহৰ ব্যৱহাৰ আৰু সমৃদ্ধ কৰাৰ ধাৰণাটো তেওঁলোকে সদায় লৈ গ'ল তেওঁলোকে সদায় জানিব বিচাৰিলে যে নৃতত্ত্ববিদসকলে তেওঁলোকৰ মানে সাংস্কৃতিক সঁজুলি সামগ্ৰীখিনি অন্য সাংস্কৃতিক সঁজুলিতকৈ কেনেকে বেলেগ আৰু কেনেকে মানে পৃথক আৰু সেই তাৰ বিষয়ে তেওঁলোকে জানা আৰম্ভ কৰিব চেষ্টা কৰিলে সেইখিনি সময়ত ষ্টাডি আৰম্ভ যেনেকে মই আমাৰ জাপিটোৰ কথাই ক'লো চাইনাটো এনেকুৱা ধৰণৰ একে ধৰণৰ অলপ মিল থকা জাপি আমি পোৱা যায় কাপোৰ কানিৰ কথাই ক'লো কাপোৰ কানি যেনেকে আমি তামিলত সাউথ ইণ্ডিয়াত টু পিচ শাৰীৰ কথা আমাৰ অসমত মেখেলা চাদৰ তাৰতো এটা কানেকশ্যন আছে কালচাৰেল যোনটো মানে পেৰেলেল যেনেকে আমাৰ সংস্কৃতি হয়তো মানে সাংস্কৃতিক সমলখিনিৰ জৰিয়তে আমি নিজকে পৰিচয় দিওঁ আমি কেনেকে দিওঁ কালচাৰ জৰিয়তে দিওঁ এইকাৰণে যোনটো কালচাৰেল এলিমেন্টছ আছে কিন্তু মেটেৰিয়েল কালচাৰ বিশেষকৈ মেটেৰিয়েল কালচাৰে আমাক চহকী কৰায় মেটেৰিয়েল কালচাৰে আমাক মানে এটা জাতি হিচাপে পৰিচয় দিয়ে গতিকে ইয়াত কি কৰা হ'ল এই মানে সামগ্ৰীসমূহৰ ব্যৱহাৰ আৰু সমৃদ্ধৰ ধাৰণাৰ দ্বাৰা প্ৰসাৰ জৰিয়তে বা নিজৰ সৃষ্টিশীলৰ দ্বাৰা আৱিষ্কাৰ আৰু অনুকূলনৰ জৰিয়তে তেওঁলোকে সদায় মানে এই সংস্কৃতিসমূহৰ সামগ্ৰীসমূহৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব দিয়া আৰম্ভ কৰিলে যেনেকে
যেনেকে আমি যদি মানে আমাৰ নিটত এটা ব্ৰাঞ্চ এটা ষ্টাডি আছে যেনেকে টেকনলজি তেওঁলোকে ষ্টাডি কৰি তাতে কি কৰা হয় বিভিন্ন জনগোষ্ঠী নাইবা জনজাতিসকলে তেওঁলোকে ব্যৱহাৰ কৰা বিভিন্ন সাংস্কৃতিক সঁজুলিসমূহ এই সঁজুলিসমূহৰ বিষয়ে অধ্যয়ন কৰে আৰু এই সঁজুলিসমূহ প্ৰত্যেকটো সঁজুলিয়ে কিন্তু একোটা একোটা জনগোষ্ঠীৰ লগত জড়িত হৈ আছে গতিকে সেইখিনি সময়ৰ প্ৰায় যেতিয়াৰ প্ৰায় মানে আমাৰ 20th centuryৰ প্ৰায় যেতিয়া কি কৰিলে এই মানে সাংস্কৃতিক মানে সামগ্ৰীসমূহৰ ব্যৱহাৰৰ বিষয়ে অধ্যয়ন কৰা আৰম্ভ কৰিলে আৰু সেই অধ্যয়ন প্ৰণালী কিন্তু কি কৰিলে মানে নতুন এটা মানে এন্থ্ৰোপলজিক্যাল ষ্টাডি কৰিবলৈ সহায় কৰিলে আৰু সেই সমূহে কিন্তু কি কৰিলে আমাৰ যেনেকৈ বিভিন্ন দিশ দেখুৱাই দিলে গতিকে আমি দেখা পাম যে আমাৰ এন্থ্ৰোপলজি যোনটো মানে ষ্টাডি সেই ষ্টাডিটো অকল মানে ফিজিক্যাল লৈয়ে নহয় তাৰ লগত বহুত জড়িত হৈ আছে অন্য কথা যেনেকৈ কালচাৰেল ভ্যালুজ কালচাৰ নৰ্মছ ট্ৰেডিশন আৰু সেইখিনিৰ পৰা পিছলৈ গৈ গৈ আমাৰ নৃতত্বৰ বৰ্তমান যোনটো অধ্যয়নটো আৰম্ভ হৈ গ'ল গতিকে আমি যদি ইয়াৰ ইতিহাসটো চাওঁ তে ইতিহাসত আমি বহুতৰ নামবিলাক আমি ক'ব পাৰোঁ যেনেকৈ প্ৰথমৰ জেমছ ফ্ৰেজাৰ্ছৰ পৰা আৰম্ভ কৰি টাইলাৰৰ পৰা আৰম্ভ কৰি আমি যদি চাওঁ বৰ্তমান সময়ৰ যি নৃতত্ববিদসকল ভাৰতৰ মজুমদাৰ ক'লো এল.পি. বিদ্যাৰ্থীৰ কথাই ক'লো তাৰ লগতে আমাৰ ভাৰতত যি এছিয়াটিক সোসাইটি অফ বেংগল কেনেকৈ আৰম্ভ হ'ল তাৰপিছত সেনেকৈ কৰি কৰি আমাৰ ভাৰতত বিভিন্ন মানে জনগোষ্ঠীৰ বিষয়ে অধ্যয়ন কৰাৰ আৰম্ভ কৰিলে মই এইটো কথা ক'ব বিচাৰিছোঁ যে প্ৰথম আৰম্ভণিটো যদিও মানে আমি নৃতত্বৰ পোৱা যায় ট্ৰেভেলাৰ ভয়েজাৰ তাৰ পিছত কিন্তু যোনটো মানে যোনটো ষ্টাডি সেই ষ্টাডিটো আৰু মানে ফৰ্মেল দিশত আৰম্ভ হৈ গ'ল প্ৰথম অৱস্থাত নাছিল প্ৰথম অৱস্থাত যেনেকৈ কি কৈছিল যি টাইলাৰ ফ্ৰেজাৰ্ছ তেওঁলোকক আৰ্ম চেয়াৰ এন্থ্ৰোপলজিষ্ট বুলি কৈছিল কাৰণ কি তেওঁলোকে বেলেগৰ তথ্যৰ পৰাহে তেওঁলোকে নিজে ফিল্ডত গৈ পেলাই তেওঁলোকে তথ্য লোৱা নাছিল তেওঁলোকে অন্য তথ্যৰ পৰাহে তেওঁলোকে বিশ্লেষণ কৰি তেওঁলোকে ষ্টাডি কৰিছিল সেইখিনি সময়ত সেনেকুৱা যুগ এটা আছিল ফিল্ড ষ্টাডি কৰা নাছিল ফিল্ড ষ্টাডিটো পিছত হ'ল ক্ষেত্ৰ অধ্যয়নৰ প্ৰণালীটো পিছত তেওঁলোকে আৰম্ভ কৰিলে যেনে মালিনস্কিৰ আমি নাম ল'ব লাগিব তেওঁ ক্ষেত্ৰ অধ্যয়নৰ ক্ষেত্ৰত তেওঁ যথেষ্ট এটা অৰিহণা যোগাইছে পাৰ্টিচিপেণ্ট অবজাৰভেশ্যন যোনটো মই কৈছোঁ গতিকে নৃতত্বৰ যোনটো অধ্যয়নৰ প্ৰণালী সেইটো অধ্যয়নৰ প্ৰণালীৰ যোনটো প্ৰচেছটো সেই প্ৰচেছটো এটা প্ৰক্ৰিয়াৰ মাজৰে গৈছে আমি নৃতত্বত সাংস্কৃতিক নৃতত্বত যেনেকৈ নৃগোষ্ঠীয় বৰ্ণতত্ত্বৰ বিষয়ে পঢ়োঁ মানে আমি ভাষা তত্ত্বৰ কথা বিষয়ে পঢ়োঁ এই তথ্যসমূহৰ পৰা কেনেকৈ আহিল মানুহৰ মনত যে ভাষা লেংগুৱেজৰ কথা লেংগুৱেজ ডাইভাৰ্ছ ইমান আছে যেতিয়া অন্য এটা জনগোষ্ঠীয়ে বেলেগ এটা জনগোষ্ঠীৰ মানুহক দেখা পালে তেতিয়া তেওঁলোকে সদায় জানিব বিচাৰিব তেওঁলোকৰ লেংগুৱেজটো কেনেকৈ বেলেগ বেলেগ ঠিক তেনেদৰে এসময় যেতিয়া ইউৰোপীয়ান লোকসকলে দেশ ভ্ৰমণ কৰি ফুৰিছিলে তেওঁলোকে সদায় জানিব বিচাৰিছিলে তেওঁলোকৰ সংস্কৃতিৰ পৰা অন্য সংস্কৃতিৰ লোকসকলক যেতিয়া লগ পাইছিল বিভিন্ন ঠাইত তেওঁলোকে সদায় সেই লোকৰ বিষয়ে অধ্যয়ন কৰিছিল তেওঁলোকে জানিব বিচাৰিছিলে যদিও তেওঁলোকৰ কোনো ফৰ্মেল নলেজ নাছিলে তেওঁলোকৰ কোনো ফৰ্মেল নলেজ নাছিলে তেওঁলোকে কোনো ট্ৰেইনিঙো লোৱা নাছিল আনকি কিন্তু তেওঁলোকে গৈছিলে এটা অধ্যয়নৰ কাৰণে তেওঁলোকে গৈছিল অন্য মানে উদ্দেশ্যলৈ অধ্যয়ন নহয় তেওঁলোকে অন্য উদ্দেশ্যলৈ গৈছিল আৰু কেতিয়াবা এনেকুৱাও হৈছে যেনেকৈ মানে উপনিৱেশসকলে যেতিয়া তেওঁলোকে এটা জনগোষ্ঠীৰ নাইবা মানে ট্ৰাইবৰ কথা তেওঁলোকে লিখিছে সেই তেওঁলোকে কিয় লিখিছিল লিখিছিল নাইবা তেওঁলোকে উলিয়াইছিল লিখি কাৰণ কি তেওঁলোকে সেই জনগোষ্ঠীটোৰ ওপৰত হয়তো তেওঁলোকে প্ৰভাৱ পেলাব বিচাৰিছিল কাৰণ তেওঁলোকে প্ৰভাৱ পেলাবলৈ হ'লে তেওঁলোকে সেই জনগোষ্ঠীটোৰ ওপৰত তেওঁলোকে বিতংভাৱে ডিটেইলভাৱে তেওঁলোকে অধ্যয়ন কৰিব লাগিব তেওঁলোকৰ অধ্যয়নৰ অবিহনে তেওঁলোকে কৰিব নোৱাৰিব এইকাৰণে অধ্যয়নৰ জৰিয়তেহে তেওঁলোকে মানে তেওঁলোকৰ নিজৰ মানে যোনটো প্ৰভাৱ পেলাব পাৰিব গতিকে সেই অধ্যয়নৰ যেতিয়া তেওঁলোকে প্ৰচেছটো যায় যেতিয়া কিন্তু তেওঁলোকে এটা মানে আননয়িংলি তেওঁলোকে এটা এন্থ্ৰোপলজিকেল ষ্টাডি কৰি আছে আৰু পিছলৈ আমি যেতিয়াই সময় গ'ল সময় যোৱাৰ লগে লগে যেতিয়া আমাৰ বিশ্লেষণমূলক কাল যদি আমি আহি গ'ল তাৰপিছত তেতিয়াই কিন্তু সময় যোনটো এল.পি. বিদ্যাৰ্থীয়ে কৈছে তেতিয়াই কিন্তু আমাৰ নতুন যুগৰ ৰচনা হ'ল মানে আমাৰ ইণ্ডিয়াত বিভিন্ন ঠাই নৃতত্বৰ মহাবিদ্যালয়সমূহত আৰম্ভ কৰা হ'ল নৃতত্ব তাৰপিছত গৈ পেলাই ইয়াৰ এটা ফৰ্মেল ষ্টাডি আৰম্ভ কৰা হ'ল তেতিয়া এটা মানে আমাৰ যোনটো মানে এন্থ্ৰোপলজি যোনটো এটা মানে ফৰ্মেল ষ্টাডি সেইটো হয় প্ৰচেছটো সেইটো আৰম্ভ হ'ল কিন্তু আমি যদি যিমানে আমি নৃতত্বৰ অন্য কথাবিলাক কওঁ কিন্তু আমি এইটো কথা পাহৰিব নালাগিব যে ইয়াৰ নৃতত্বৰ অধ্যয়নৰ অৱদানসমূহ আছে ট্ৰেভেলাৰ্ছ ভয়েজাৰ্ছ আৰু তেওঁলোকৰ
মানে যাযাবৰসকলৰ তেওঁলোকৰ অৱদান অতি বেছি গতিকে আমি সামাজিক সাংস্কৃতিক নৃতত্বৰ যিটো ইতিহাসৰ বিষয়ে আজি আলোচনা কৰিলো সেই ইতিহাসত আমি বহু কথা গম পালো প্ৰথমতে বহু কথা গম পালো যে এই ইতিহাসৰ অধ্যয়নৰ লগত জড়িত থকা লোকসকলৰ নাম তেওঁলোকৰ অৱদান একেবাৰে আমি যেতিয়াৰ পৰা চাওঁ 18 শতিকাৰ পাই আমি আৰম্ভ কৰিলো 18 শতিকাৰ তাৰ আগতো হৈছিল যে এৰিষ্টটলৰ সময়ত আকৌ আমি হেৰডোটাছৰ কথাও কৈছিলো হেৰডোটাছৰ অধ্যয়নৰ পিছত যেতিয়া তেওঁলোকে মানুহৰ বিভিন্ন মানে প্ৰব্ৰজনৰ বিষয়সকলৰ টুকা বিভিন্ন দেশৰ পৰা তেওঁলোকে লোৱা আৰম্ভ কৰিছিল সেইখিনি সময়ত যদিও তেওঁলোকে কোনো মানে ফৰ্মেল ট্ৰেইনিং নাছিল তথাপি তেওঁলোকৰ মানে আউট অফ কিউৰিয়চিটি তেওঁলোকে জানিব বিচাৰিছিল প্ৰব্ৰজনসকলৰ টুকাৰ বিভিন্ন দেশৰ মানৱৰ গোষ্ঠীৰ বৰ্ণনাৰ বিষয়ে তেওঁলোকে পোৱা গৈছিল সেই টুকাসমূহ যেতিয়া ট্ৰেভেলাৰসমূহে যেতিয়া ঘূৰি ফুৰিছিল প্ৰব্ৰজনসকলে এটাৰ পৰা এটা জেগালৈ তেতিয়াহ'লে তেওঁলোকে সদায় নোট কৰি ৰাখিছিলে যে এইটো অঞ্চলত এনেকুৱা ধৰণৰ লোক পোৱা যায় এইখিনি অঞ্চলত এইখিনি ধৰণৰ লোক পোৱা যায় আৰু সেইসমূহে কিন্তু নৃতত্ত্বিক পদ্ধতিৰ অধ্যয়নত এটা সহায় কৰিছিল ধৰ্ম প্ৰচাৰক আৰু প্ৰশাসনীয় বিষয়সকলো আদিম সমাজৰ আৰু সম্প্ৰদায়ৰ ওপৰত বিভিন্ন ধৰণে লেখা মেলা কৰিছিল ধৰ্ম প্ৰচাৰ কৰিব যোৱা উদ্দেশ্যতে কেতিয়াবা তেওঁলোকে বিভিন্ন লোকৰ সন্মুখীন হ'ব লগা হৈছিল আৰু যে উপনিবেশসকলে মই যে কৈছিল প্ৰভাৱ পেলাবলৈ তেওঁলোকে তাৰ ওপৰত মানে ডমিনেট কৰিবলৈ তেওঁলোকে জানিব লাগিব সেইখিনি লোকৰ বিষয়ে তেতিয়া তেওঁলোকে সদায় টুকালৈ সেইখিনি বস্তু লিখি থৈছিলে এই বৰ্ণনা পাঠৰ ওপৰতো তেওঁ ভিত্তি কৰি 19 শতিকাৰ মাজভাগৰ বিখ্যাত নৃতত্ত্ববিদসকলে তেওঁলোকৰ যি কিতাপসমূহ লিখিছিল সেই লিখা কিতাপৰো কিন্তু যথেষ্ট পৰিমাণে অৰিহণা যোগাইছে তাৰ লগতে আমি চাৰ্লছ ডাৰউইনৰ নামটো ল'বই লাগিব তেওঁৰ কিতাপ অৰিজিনেল স্পিচিছৰ তেওঁ সেই কিতাপ গ্ৰন্থসমূহ ডিচেন্ট অফ মেন এই কিতাপসমূহৰ জৰিয়তে তেওঁ এটা চেলেঞ্জ কৰিছিল যে মানুহৰ আবিৰ্ভাৱ কেনেকৈ হৈছিল পৃথিৱীত মানুহৰ আবিৰ্ভাৱৰ ওপৰত বহুত ধৰণৰ দৃষ্টিভংগী দিছিলে সেই দৃষ্টিভংগী কিমান দূৰ গ্ৰহণযোগ্য হয় কিমান দূৰ সঁচা কিমান দূৰ মিছা হয় মানুহৰ পৃথিৱীত কেনেকৈ আবিৰ্ভাৱ হ'ল সেই সমূহৰ বিষয়ে বহুত ধৰণৰ ধাৰণা দিছিলে কিন্তু সেই ৰিলিজিয়াছ যি ডগমাসমূহ এইখিনি মিছা প্ৰমাণ কৰিবলৈ তেওঁলোকে পাৰিছিল গতিকে এই তাৰ লগতে যোনটো সদায় মানুহৰ মাজত এটা সংস্কৃতিৰ এটা ইচ্ছা মানে সদায় জানিব বিচাৰিছিল মানুহে যে নিজৰ সংস্কৃতিৰ পৰা অন্য সংস্কৃতি কেনেকৈ বেলেগ কি কাৰ ক্ষেত্ৰত বেলেগ আছে সদায় তেওঁলোকে জানিব বিচাৰিছিলে যেতিয়া এই ট্ৰেভেলাৰ্ছ আৰু ভয়েজাৰ্ছৰ যে টুকাসমূহত তেতিয়া তেওঁলোকে পঢ়িব পাইছিলে অন্য সংস্কৃতিৰ লোকসকলৰ বিষয়ে অন্য সংস্কৃতিৰ লোকৰ যেতিয়া তেওঁলোকে মানে যাদু কৰি তেওঁলোকৰ কথা বতৰা তেওঁলোকৰ যিখিনি ধৰ্মীয় পৰম্পৰা সেই বিষয়ে তেওঁলোকে যেতিয়া পঢ়িছিল তেওঁলোকে সদায় কিউৰিয়াছ হৈছিল যেতিয়া কি কৰিছিল কিছু লোকে সেইখিনি বিষয় অধ্যয়ন কৰিব ওলাই গৈছিল অধ্যয়ন কৰিবলৈ তেওঁলোকে যেতিয়া অধ্যয়ন কৰিবৰ এটা মনোভাৱৰে গৈছিল যদিও তেওঁলোকে আগতে জানা নাছিল কিন্তু সেই লোকসকলৰ তথ্য টুকাৰ পৰা তেওঁলোকে বহু কথা জানি সেই বিষয় লোকসকলৰ বিষয়ে অধ্যয়ন কৰিব ওলাই গৈ তেওঁলোকে বহু কথা জানি কিতাপ আকৃতিত তেওঁলোকে পিছলৈ পাব্লিছ কৰিছিল আৰু তাৰ পৰা কিন্তু ফৰ্মেলি এটা ষ্টাডি আৰম্ভ হ'ল লগতে আমি মৰ্গানৰ নামটো ল'বই লাগিব তেওঁৰ যোনটো আমাৰ কালচাৰেল মানে ইভলিউশ্যনৰ এটা কথা তেওঁ কৈছে যে সেভেজেৰী বাৰ্বেৰিয়ান চিভিলাইজেশ্যন আমাৰ মানৱ ইতিহাসৰ কেনেকৈ পৰিৱৰ্তন হৈছে যে সময়ত সেভেজেৰী আছিল তাৰপিছত বাৰ্বেৰিয়ান চিভিলাইজেশ্যন সভ্যতাৰ দিশলৈ গ'ল সেইসমূহ কথা কিন্তু আমি সেইসমূহ তথ্যও কিন্তু আমাক মানৱ সমাজৰ বিষয়ে জানিব সহায় কৰিলে মানুহৰ বসতি কেনেকৈ মানুহৰ সমাজ ব্যৱস্থা কেনেকৈ আহিল মানুহৰ মাজত সদায় কৌতূহলৰ এটা ভাৱ আছিল যে আমাৰ মানুহৰ সমাজত এই সমাজ ব্যৱস্থা এইসমূহ আহিল কেনেকৈ ধৰণে এইসমূহ কেনেকৈ সমাজত স্থান পালে সদায় মানুহে জানিব বিচাৰিছিল আৰু তাৰ পৰাই কিন্তু ফৰ্মেল ষ্টাডি অফ এন্থ্ৰোপলজি এইটো আৰম্ভ হৈছিল গতিকে আমি আজি ক্লাছত বহুখিনি কথা আমি চালি জাৰি পেলাই যে নৃতত্ত্বৰ অধ্যয়নৰ গুৰুত্ব কি নৃতত্ত্বৰ অধ্যয়নৰ কেনেকৈ আৰম্ভ হ'ল আৰু আমাৰ সামাজিক সাংস্কৃতিক নৃতত্ত্বৰ বিকাশ কেনেকৈ হ'ল ক্ৰমান্বয়ে আৰু এতিয়াও কিন্তু এই আমাৰ নতুন তথ্য নতুন দিশত সামাজিক সাংস্কৃতিক নৃতত্ত্বই তাৰ বিকাশ চলাই আছে ডেভেলপমেণ্টটো হৈ আছে যেনেকৈ এতিয়া ভাৰতবৰ্ষৰ ক্ষেত্ৰতে কৰোঁ এতিয়া একদম DN মজুমদাৰৰ পৰা আৰম্ভ কৰি LP বিদ্যাৰ্থীৰ পৰা আৰম্ভ কৰি নতুন নৃতত্ত্ববিদসকলে তেওঁলোকে অন্য কথাও মানে অধ্যয়ন কৰা তেওঁলোকে আৰম্ভ কৰি যেনে কালচাৰ ডাইভাৰ্চিটিৰ ওপৰত ডিফিউজনৰ ওপৰত সংস্কৃতিৰ প্ৰসাৰৰ ওপৰত এছিমিলেশ্যনৰ ওপৰত সেইবিলাকৰ অন্য কথা ন তথ্য তেওঁলোকে জানিবলৈ অধ্যয়ন কৰি গৈ আছে তেওঁলোকে জানিব বিচাৰিছিল যে সমাজত কেনেকৈ সামাজিক ব্যৱস্থা কেনেকৈ বেলেগ সমাজত কেনেকৈ অন্য এটা সমাজৰ লগত কেনেকৈ পৃথক থাকে ছ'চিয়েল ষ্ট্ৰাকচাৰটো কেনেকৈ বেলেগ আছে
সোসাইটি সমাজখন কেনেকৈ বেলেগ আছে গতিকে এই গোটেইখিনি কথা আমাৰ নৃতত্বৰ অধ্যয়নত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে গতিকে আমি নৃতত্বৰ যদি ইতিহাসৰ কথা যদি ক'ব যে যাওঁ তেতিয়াহ'লে আমি এই ট্ৰেভেলাৰ ভয়েজাৰ্ছ যাযাবৰ সেইসকলৰ লোকৰ আমি নাম ল'বই লাগিব তেওঁলোকৰ অৱদানৰ অবিহনে আমি নৃতত্বৰ অধ্যয়নৰ কোনো গুৰুত্বই নাই গতিকে এই সকল লোকৰ যি অৱদান সেই অৱদানে কিন্তু নৃতত্বৰ মানে অধ্যয়নৰ এটা সূচনা যোগাইছে তেওঁলোকৰ যি তথ্য তেওঁলোকৰ যি নোট আছিলে সেই নোটসমূহে গোটেইখিনি ইনফৰমেশ্যন জগাবলৈ আমাক সহায় কৰিছে আৰু নৃতত্বৰ যোনটো মানে অধ্যয়ন আৰম্ভ কৰিবলৈ এটা অৰিহণা যোগাইছে গতিকে আজি আমি ক্লাছত বহু কথা জানিলো সামাজিক সাংস্কৃতিক নৃতত্বৰ আমি ইতিহাসৰ বিষয়ে অধ্যয়ন কৰিলো আকৌ নতুনকৈ লগ পোৱা আশাৰে আজি ক্লাছটো সামৰি মাৰিলো নমস্কাৰ